নমস্কাৰ আপোনাৰ মুখ্যমন্ত্ৰী কোন আন এটা খণ্ডৰ সৈতে মই ঋতুস্পিন শৰ্মা মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য ইতিমধ্যে আজি নৱমটো খণ্ডৰ সৈতে উপস্থিত হৈছো আপোনাৰ মুখ্যমন্ত্ৰী কোন আৰু আপোনাৰ মুখ্যমন্ত্ৰীৰ দৌৰত প্ৰথম দিনৰ প্ৰায় অভূতপূৰ্ব মন্তব্য আহিছে আৰু এইখিনিতে আমি জনাও যে এই পৰ্যন্ত প্ৰায় 6 লাখ মন্তব্য আহিছে আজি নৱম খণ্ড এই পৰ্যন্ত 6 লাখ লোকে নিজৰ মন্তব্য প্ৰকাশ কৰিছে আমাৰ এই অনুষ্ঠানত এই অনুষ্ঠানক লৈ ইতিমধ্যে বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিছু সময় পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি বহু কথা কৈছে আৰু সেই মন্তব্য আমি অনুষ্ঠান শেষ হোৱাৰ পিছত লৈ আহিম কিন্তু এই মুহূৰ্তত আমি পুনৰ কৈছো যে নিৰ্বাচনলৈ আৰু বেছি দিন নাই আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আপোনালোকে কাক ভাল পায় আপোনাৰ পছন্দৰ প্ৰাৰ্থী কোন কোনোবা এজনক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে আপুনি কাক বিচাৰে মুক্ত মন্তে কাৰো হেঁচাত কাৰো পৰিচনাত নহাকৈ আপোনাৰ মনৰ পৰা আপোনালোকে মন্তব্য প্ৰকাশ কৰাৰ এক অনুষ্ঠানে হৈছে আপোনাৰ মুখ্যমন্ত্ৰী কোন এই অনুষ্ঠানত লাইভত আপোনালোকে মন্তব্য প্ৰকাশ কৰিব পাৰে আৰু ইতিমধ্যে আমি কেইবাখনো ফটো প্ৰথম দিনৰ পৰা আপোনালোকক দেখুৱাই আছো মুখ্যমন্ত্ৰীৰ দৌৰত যিসকল প্ৰাৰ্থীৰ নাম আহিছে তাৰ ভিতৰত কাৰ নাম আছে অখিল গগৈ বহুজনে মুখ্যমন্ত্ৰী হিচাপে 2021 পিছত বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিছে সৰ্বানন্দ সোণোৱালকো পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে লুৰিণজ্যোতি গগৈকো মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে বদৰুদ্দিন আজমলকো বহুতে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে ৰঞ্জিত দাসৰ নামো আহিছে ৰিপুন বৰাকো একাংশই মুখ্যমন্ত্ৰী হিচাপে ভাল পাইছে অতুল বৰাৰ নামো 2-1 আহিছে প্ৰদ্যুৎ বদলৈৰ নামো কৈছে ইয়াৰ উপৰিও ৰকিবুল হুছেইন হাগ্ৰামা মহিলাৰী প্ৰমোদ ব্ৰহ্ম ইউজি ব্ৰহ্ম এইসকলৰ নামো এই দৌৰত আহিছে আৰু এইখিনিতে আমি আপোনালোকক জনাও জ্যোতিদীপ বৈশ্যৰ কাষলৈ গৈছো জ্যোতিদীপ ৰাজনৈতিক মহলক এই অনুষ্ঠানে খলকনি সৃষ্টি কৰিছে কৰে তাৰ ইম্পেক্ট আমি সদায় দেখিবলৈ পাওঁ এই অনুষ্ঠানৰ নৱমটো খণ্ডত ধাৰাবাহিকভাৱে 9টা দিন অসমৰ প্ৰতিটো প্ৰান্তৰ দৰ্শকসকলে টাইমেট আৰু টাইমেটৰ দৰ্শকসকলে ধাৰাবাহিকভাৱে কমেণ্ট কৰি আছে মৌলানা বদৰুদ্দিন আজমলে প্ৰথমতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই সমগ্ৰ অনুষ্ঠানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আমি ইয়াৰ পিছৰ পৰ্যায়ত দেখুৱাম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে জনতাই এই মুহূৰ্তটো লাইভত কমেণ্ট কৰি আছে আৰু প্ৰায় 6 লাখ লোকে এতিয়ালৈকে মন্তব্য কৰিছে আৰু তেওঁলোকৰ মন্তব্য আমি যিমান পাৰো লাইভত পঢ়িবলৈ চেষ্টা কৰিছো ইতিমধ্যে মন্তব্য অহা আৰম্ভ হৈছে পুনে আমি আপোনালোকক মন্তব্য এই মুহূৰ্তত দেখুৱাম পোনপটীয়া সম্প্ৰচাৰত আমি মন্তব্য দেখুৱাইছো আমি নাম হেলাল উদ্দিনে কৈছে বদৰুদ্দিন আজমল আব্দুল মালেকে কৈছে গৌৰৱ গগৈ শহীদুল ইছলামে কৈছে সৰ্বানন্দ সোণোৱাল আমেদুল হকে কৈছে আজমল অবিনাশ দাসে কৈছে লুৰিণজ্যোতি গগৈ সাহানুৰ আলমে কৈছে গৌৰৱ গগৈ আমশেৰ আলীয়ে কৈছে আজমল শেৰ খানে কৈছে আজমল ৰাকেশ বৰ্মনে কৈছে হিমন্ত বিশ্ব শৰ্মা ৰফিকুল ইছলামে কৈছে আজমল চিত্ৰ দলে কৈছে সৰ্বানন্দ সোণোৱাল আনোৱাৰ হকে কৈছে আজমল আশৰাফুল ইছলামে কৈছে আজমল গুলজাৰ হুছেইনে কৈছে আজমল মফিদুল হকে কৈছে গৌৰৱ গগৈ শাহ আলমে কৈছে আজমল অনুপম দত্তই কৈছে লুৰিণজ্যোতি গগৈ আহমেদ আলীয়ে কৈছে আজমল পাপুৱে কৈছে সৰ্বানন্দ সোণোৱাল কনক বৰ্মনে কৈছে সৰ্বানন্দ সোণোৱাল শাহিদ খানে কৈছে গৌৰৱ গগৈ আৰু আজমল মেৰাজুল ইছলামে কৈছে আজমল অৰুণ কোঁৱৰে কৈছে সৰ্বানন্দ সোণোৱাল সিৰাজ উদ্দিনে কৈছে গৌৰৱ গগৈ অখিল দাসে কৈছে সৰ্বানন্দ সোণোৱাল প্ৰশান্ত বৰুৱাই কৈছে ভূপেন বৰা দীপকে কৈছে সৰ্বানন্দ সোণোৱাল মুস্তাফাৰ হুছেইনে কৈছে আজমল আন এগৰাকীয়ে কৈছে অখিল গগৈ বদ্ৰুজ খানে কৈছে আজমল আমিদুৰে কৈছে গৌৰৱ গগৈ তাৰ লগতে মামন ভূঞাই কৈছে গৌৰৱ গগৈ মিলিল দেৱনাথে কৈছে গৌৰৱ গগৈ মণিক সোণোৱালে কৈছে সৰ্বানন্দ সোণোৱাল অৰ্জুন চৰকাৰে কৈছে সৰ্বানন্দ সোণোৱাল নাইবা হিমন্ত বিশ্ব শৰ্মা চিন্ময়ে কৈছে গৌৰৱ গগৈ হিজাবুল্লাহ আহমেদে কৈছে হিমন্ত বিশ্ব শৰ্মা উবাদিত উল্লাই কৈছে হিমন্ত বিশ্ব শৰ্মা চেমছন ইংটিয়ে কৈছে লুৰিণজ্যোতি গগৈ বিশ্বজিৎ অধিকাৰীয়ে কৈছে সৰ্বানন্দ সোণোৱাল আমিনুল আহমেদে কৈছে আজমল আব্বাছ আলী শেখে কৈছে বদৰুদ্দিন আজমল আবু তাহাৰে কৈছে সৰ্বানন্দ সোণোৱাল দেৱজিৎ দত্তই কৈছে সৰ্বানন্দ সোণোৱাল আনোৱাৰ খানে কৈছে গৌৰৱ গগৈ পিংকিৰ মতে গৌৰৱ গগৈ তৰুণ শইকীয়াৰ মতে অখিল গগৈ বাপদিত্য কলিতাৰ মতে হিমন্ত বিশ্ব শৰ্মা শিলাদিত্য দেৱৰ নাম আহিছে তাৰ লগতে শফিকুল ইছলামে কৈছে গৌৰৱ গগৈ অভিষেক বৰাই কৈছে সৰ্বানন্দ সোণোৱাল আব্দুল কৰিমে কৈছে গৌৰৱ গগৈ সমান্তৰালভাৱে দলৰ নাম উল্লেখ কৰিছে মেৰাজে কৈছে বদৰুদ্দিন আজমল সাগৰিকা বাবুৱে কৈছে হিমন্ত বিশ্ব শৰ্মা আব্দুলে কৈছে আজমল জাহিৰুলে কৈছে বদৰুদ্দিন আজমল হাগ্ৰামা মহিলাক বিচাৰিছে অমিতাভ মজুমদাৰে বদৰুদ্দিন আজমলক বিচাৰিছে আলিফ হুছেইনে ধীৰাজ য়াদৱে বিচাৰিছে গৌৰৱ গগৈ ববিতা হাজৰিকাই বিচাৰিছে সৰ্বানন্দ সোণোৱাল নাইবা হিমন্ত বিশ্ব শৰ্মা
এম ৰহমানে কৈছে গৌৰৱ গগৈ, নবী দাসে কৈছে সোণোৱাল, ৰকি কবিৰে কৈছে গৌৰৱ গগৈ, আজাহাৰ উদ্দিনে কৈছে বদৰুদ্দিন আজমল, গৌৰৱ গগৈ নাম কৈছে আখতাৰ হুছেইনে, আবু চাইদে কৈছে গৌৰৱ গগৈ, বাবুত হুছেইনে কৈছে গৌৰৱ গগৈ, ৰেবত বৰুৱাই কৈছে গৌৰৱ গগৈ, আব্দুল মতিবে কৈছে বদৰুদ্দিন আজমল, শাহজাহান আলীয়ে কৈছে বদৰুদ্দিন আজমল, আন এগৰাকীয়ে কৈছে লুৰিণজ্যোতি গগৈ, নাবিৰ চাইদে কৈছে আজমল, বদৰুদ্দিনে কৈছে আজমল, ডেইজি বিয়ে কৈছে গৌৰৱ গগৈ, বিশ্ব হাজৰিকাই কৈছে অখিল গগৈ, আতাউৰ ৰহমান লস্কৰে কৈছে বদৰুদ্দিন আজমল, সাবিৰ আহমেদে কৈছে গৌৰৱ গগৈ, মংগলদেৱে কৈছে সৰ্বানন্দ সোণোৱাল, আক্তাৰে কৈছে বদৰুদ্দিন আজমল, সুকান্ত দাসে কৈছে সৰ্বানন্দ সোণোৱাল, জাবিৰ আহমেদে কৈছে গৌৰৱ গগৈ, ৰিংকু চৰকাৰে কৈছে লুৰিণজ্যোতি গগৈ, নিৰ্মালী বৰুৱাই কৈছে সৰ্বানন্দ সোণোৱাল, ফয়ুল হকে কৈছে গৌৰৱ গগৈ, ৰাইনা বেগমে কৈছে আজমল, প্ৰিয়াংশু পাপন ভূঞাই কৈছে গৌৰৱ গগৈ, সৌৰভ ঠাকুৰীয়ে কৈছে দিলীপ শইকীয়া, পাপুৱে কৈছে হিমন্ত বিশ্ব শৰ্মা, জয়নাল আবেদিনে বিভিন্ন কথা কৈ, দীপ বৰুৱাই কৈছে গৌৰৱ গগৈ, তাৰ লগতে চম্পী গগৈয়ে কৈছে সৰ্বানন্দ সোণোৱাল, কিতাপ আলীয়ে কৈছে গৌৰৱ গগৈ নাইবা আজমল, মধুস্মিতা ফুকন ভৰালীয়ে কৈছে গৌৰৱ গগৈ, মেহবুব মজুমদাৰে কৈছে গৌৰৱ গগৈ, আলাউদ্দিন আহমেদে কৈছে হিমন্ত বিশ্ব শৰ্মা, গোবিন্দ সিঙে দলৰ নাম লৈছে, দলৰ নাম লোৱাখিনি আমি পঢ়া নাই এই মুহূৰ্তত, বিশ্বজিৎ দাসে কৈছে সৰ্বানন্দ সোণোৱাল, নাজিৰ আলীয়ে কৈছে ভূপেন বৰা, মেৰাজুল ইছলামে কৈছে বদৰুদ্দিন আজমল। এইদৰে ধাৰাবাহিকভাৱে আমি আপোনালোকক মন্তব্য এই মুহূৰ্তত ধাৰাবাহিকভাৱে মন্তব্য দেখুৱাই আছো। আন বহু মন্তব্য আছে ঋতুস্মিন, সেয়াও আমি লাইভত পঢ়িবলৈ চেষ্টা কৰিম। ঋতুস্মিন, হয়, আমি লাইভত মন্তব্য পঢ়িবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে কৈছোঁ আজি নৱম খণ্ড, আৰু আজি খণ্ডটোত আপোনালোকৰ মন্তব্য আমি যিমান বেছি পাৰোঁ আপোনাৰ নাম লৈ আমি সেই মন্তব্য পঢ়িম। জ্যোতিদ্বীপে পঢ়িব, আপোনালোকে মন্তব্য কৰক। 6 লাখ, প্ৰায় 6 লাখ মন্তব্য এই 8 দিনত আহিছে। আজি নৱম খণ্ড, প্ৰতিদিনে মন্তব্য আহি আছে, আৰু এইখিনিতে জনাওঁ যে ইমান সংখ্যক মন্তব্য আহিছে। এতিয়ালৈকে এই অনুষ্ঠান আৰম্ভ কৰিছিলোঁগৈ। টাইম 8 আৰু টাইম 8 অসম, এই দুয়োটা চেনেলত এই পৰ্যন্ত প্ৰায় 2000ৰ ওপৰ মন্তব্য লাইভতে আহিছে। গতিকে সাংঘাতিক মন্তব্য আহি আছে। সকলো প্ৰতি ছেকেণ্ডত 3-4টাকৈ মন্তব্য আহিব ধৰিছে এই মুহূৰ্তত। আপোনালোকেও নিজৰ মন্তব্য প্ৰকাশ কৰক। আপোনালোকক কাক বিচাৰে সেই কথা আমি জনাব বিচাৰিছোঁ আপোনালোকক। আপোনালোকৰ পচন্দৰ প্ৰাৰ্থী, আজি আমি আৰু 2টা নাম পাইছোঁ। দিলীপ শইকীয়াৰ নাম আহিছে, ভূপেন বৰাৰ নামো আহিছে, ইয়াৰ উপৰিও হাগ্ৰামা মহিলাৰ নাম আহিছে, প্ৰমোদ বড়োৰ নাম আহিছে, ইউজি ব্ৰহ্মৰ নাম আহিছে, দেৱব্ৰত শইকীয়াৰ নাম আহিছে, ৰকিবুল হুছেইনৰ নাম আহিছে, আৰু ইয়াৰ ভিতৰত অখিল গগৈৰ নাম আহিছে, হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিছে, সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, বদৰুদ্দিন আজমল, যথেষ্ট নাম আহিছে, ৰঞ্জিত দাস, ৰিপুণ বৰা, সকলোৰে নাম আহিছে। আপোনালোকেও দেৰি নকৰিব, মন্তব্য কৰক। ইতিমধ্যে যিসকলে ইতিপূৰ্বে তেওঁলোকৰ মন্তব্য পুনৰবাৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব, কিয়নো এই অনুষ্ঠানত ইতিমধ্যে 6 লাখ মন্তব্য আহিছে আৰু অসমত এটা জনপ্ৰিয় অনুষ্ঠানলৈ পৰিগণিত হৈছে। আৰু এই অনুষ্ঠানটোক লৈ প্ৰতিক্ৰিয়া, ৰাজনৈতিক মহলৰ প্ৰতিক্ৰিয়া আহিছে। আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই আজি অনুষ্ঠানৰ ফলাফলক লৈ মন্তব্য দিবলৈ বাধ্য হৈছে। টাইম 8ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে, কিয় বদৰুদ্দিন আজমল আগবাঢ়ি আছে, এই অনুষ্ঠানক লৈ বদৰুদ্দিন আজমলে মন্তব্য দিবলৈ বাধ্য হৈছে। তেওঁ কৈছে মই নিজে মুখ্যমন্ত্ৰী হ'ব খোজা নাই, কিন্তু মোৰ অনুৰাগীসকলক, মোৰ শুভাকাংক্ষীসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে। বদৰুদ্দিন আজমলক যিসকলে মন্তব্য কৰিছে, যিসকলে ভাল পাওঁ বুলি কৈছে, যিসকলে বিচাৰিছে, তেওঁলোকক বদৰুদ্দিন আজমলে নিজৰ ফেচবুক একাউণ্ট, টুইটাৰ একাউণ্টত গৈ তেওঁলোকক শুভাশেষ আৰু ধন্যবাদ জ্ঞাপন কৰিছে। এই মুহূৰ্তত দুটা ডাঙৰ খবৰ আমি দি আহিছোঁ যে এই মুহূৰ্তত দৌৰত আৰম্ভ হৈছে। বদৰুদ্দিন আজমল একেলধাৰীয়ে প্ৰায় 4 দিন এই দৌৰৰ শীৰ্ষত আছে। 2য় স্থানত আছে সৰ্বানন্দ সোণোৱাল, 3য় স্থানত কিছু পিছত আছে গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মা আহিছে। কালিৰ পৰা লুৰিণজ্যোতি গগৈ, অখিল গগৈ নামত যথেষ্ট চৰ্চাত আহিছে। আপোনালোকেও মন্তব্য কৰক, আৰু আজি আপোনালোকৰ মন্তব্য আমি যিমান পাৰে সিমান পঢ়িবলৈ চেষ্টা কৰিম। আমি জ্যোতিদ্বীপ বৈশ্যৰ কাষলৈ যাম আৰু অনুৰোধ কৰিম যে আজি আমি কথা কম আপোনালোকৰ মন্তব্য, কাৰণ 6 লাখ মন্তব্য আহিছে। গতিকে আমাৰো দায়িত্ব বাঢ়ি গৈছে যে যিমান পাৰোঁ আমি মন্তব্য, প্ৰতিদিনে আমি হাজাৰ হাজাৰ মন্তব্য পঢ়ি আছোঁ। 60-70 হাজাৰ মন্তব্য টাইম 8 আৰু টাইম 8 অসমত আহি আছে। গতিকে এই মুহূৰ্তত পুনৰ জ্যোতিদ্বীপৰ কাষলৈ গৈছোঁ আৰু আজি কথা দিছোঁ যে আপোনালোকৰ নাম লৈ আমি যিমান পাৰোঁ মন্তব্য পঢ়িম। আপোনালোকৰ মন্তব্য লাইভত কৰক। জ্যোতিদ্বীপে পঢ়িছেনে আপোনালোকে মন কৰক, লগতে দেখুৱাই থাকিম কাৰ কাৰ মন্তব্য আহি আছে। হয়, আমি ইতিমধ্যে মন্তব্য এই মুহূৰ্তত পঢ়ি আছোঁ। আমি আপোনালোকক দেখুৱাইছোঁ। ৱাহিদ ৰাজা তপদাৰে লিখিছে, চৈদুৰ ৰহমানে লিখিছে আজমল, দেৱজিৎ ডেকাই লিখিছে লুৰিণজ্যোতি গগৈ, আন এগৰাকীয়ে লিখিছে ৰূপম শইকীয়াই লিখিছে সৰ্বানন্দ সোণোৱাল, শ্বাহজাহান আলীয়ে লিখিছে বদৰুদ্দিন আজমল, পাপু হাজৰিকাই লিখিছে গৌৰৱ গগৈ, মৃদুল খানে লিখিছে গৌৰৱ গগৈ, শামছুদ্দিন খানে লিখিছে বদৰুদ্দিন আজমল, ভুৱন পেগুৱে লিখিছে সৰ্বানন্দ সোণোৱাল, বিশ্বজিৎ অধিকাৰীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, এন আহমেদুল হুছেইনে লিখিছে গৌৰৱ গগৈ, নীল আকাশ লিখিছে গৌৰৱ গগৈ, সমীৰ কুমাৰ দাসে লিখিছে লুৰিণজ্যোতি গগৈ, সোমেৰ আলীয়ে লিখিছে সৰ্বানন্দ
সোণোৱাল উৎপল শইকীয়াই লিখিছে সৰ্বানন্দ সোণোৱাল সাদ্দাম হুছেইনে লিখিছে অখিল গগৈ মফিয়ে লিখিছে গৌৰৱ গগৈ আব্দুল মতলিবে লিখিছে বদৰুদ্দিন আজমল আইবুৰ ৰহমানে লিখিছে লুৰিণজ্যোতি গগৈ নাইবা অখিল গগৈ নাইবা গৌৰৱ গগৈ ফেৰদৌছ আহমেদে লিখিছে গৌৰৱ গগৈ নাইবা ৰিপুন বৰা মাহমুদুল আহমেদে লিখিছে বদৰুদ্দিন আজমল আমিন বান্দুৰে লিখিছে গৌৰৱ গগৈ তাৰ লগতে দলি শইকীয়াই লিখিছে অখিল গগৈ নাইবা লুৰিণজ্যোতি গগৈ মুস্তাফা আলীয়ে লিখিছে বদৰুদ্দিন আজমল ইকবাল হুছেইনে লিখিছে অখিল গগৈ লুৰিণজ্যোতি গগৈ ৰাতুল ব্ৰহ্মই লিখিছে সৰ্বানন্দ সোণোৱাল ৰোহিত বৰাই লিখিছে অখিল গগৈ বিকি ৰয়ে লিখিছে বদৰুদ্দিন আজমলৰ বিৰোধিতা কৰিছে সাইদুল আহমেদে লিখিছে গৌৰৱ গগৈ নাইবা আজমল দীপক বৰাই লিখিছে অখিল গগৈ বাসু দাসে লিখিছে হিমন্ত বিশ্ব শৰ্মা প্ৰণৱ ভূঞা লিখিছে সৰ্বানন্দ সোণোৱাল তাৰ লগতে সমীৰ আলীয়ে লিখিছে আজমল দাদু বৰুৱে লিখিছে সৰ্বানন্দ সোণোৱাল জাহিৰ খানে লিখিছে বদৰুদ্দিন আজমল আব্দুল জব্বাৰে লিখিছে গৌৰৱ গগৈ পৰিবি ফুকনে লিখিছে সৰ্বানন্দ সোণোৱাল দিলবাৰ হুছেইনে লিখিছে ৰিপুন বৰা আব্দুল গফৰে লিখিছে বদৰুদ্দিন আজমল সৈয়দুৰ ৰহমানে লিখিছে বদৰুদ্দিন আজমল বুল্লাল হকে লিখিছে আজমল অঞ্জুমা বেগমে লিখিছে সৰ্বানন্দ সোণোৱাল সুজিত বৰুৱাই লিখিছে গৌৰৱ গগৈ আঞ্জুৰ হকে লিখিছে বদৰুদ্দিন আজমল ভাস্কৰ গোস্বামীয়ে লিখিছে গৌৰৱ গগৈ ইন্দ্ৰ কুমাৰ থাপাই লিখিছে সৰ্বানন্দ সোণোৱাল তাৰ লগতে নবিজুদ্দিনে লিখিছে আজমল সুজিত বৰুৱাই লিখিছে গৌৰৱ গগৈ আজহাৰ হুছেইনে লিখিছে বদৰুদ্দিন আজমল মই অনুৰোধ কৰিছো ভালদৰে এই দৃশ্যাংশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্টক তাৰ লগতে জিয়াউৰ আলীয়ে লিখিছে আজমল সৈয়দুৰ ৰহমানে লিখিছে আজমল সমান্তৰালভাৱে আমিনুল মক্তৰে লিখিছে আজমল বাহাৰুদ্দিনে লিখিছে বদৰুদ্দিন আজমল এমডি মুনা লিখিছে আজমল মহেশ আলীয়ে লিখিছে আজমল প্ৰাঞ্জল চক্ৰৱৰ্তীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল জাহিৰুল খানে লিখিছে আজমল প্ৰণৱ বৰাই লিখিছে অখিল গগৈ নাৰায়ণে লিখিছে গৌৰৱ গগৈ সঞ্জয়ে লিখিছে সৰ্বানন্দ সোণোৱাল মনোজ নাইডে লিখিছে গৌৰৱ গগৈ জিয়াউৰে লিখিছে গৌৰৱ গগৈ কেশৱ দত্তই লিখিছে সৰ্বানন্দ সোণোৱাল বিকাশ চেত্ৰীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল জুলি বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল দেৱব্ৰত সাহাই লিখিছে সৰ্বানন্দ সোণোৱাল ৰাতুল বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল ৰফিকুলে লিখিছে আজমল আনোৱাৰে লিখিছে আজমল নাছিৰুদ্দিনে লিখিছে গৌৰৱ গগৈ ৰাজীৱ নাথে লিখিছে সৰ্বানন্দ সোণোৱাল লাচিত কুমাৰ নেতা লিখিছে সৰ্বানন্দ সোণোৱাল আমিদুল হকে লিখিছে আজমল আছাৰুদ্দিনে লিখিছে আজমল ধৰ্মেন্দ্ৰ লিখাই লিখিছে গৌৰৱ গগৈ মিনাউল আহমেদে লিখিছে সৰ্বানন্দ সোণোৱাল পাৰ্থপ্ৰতিমে লিখিছে অখিল গগৈ আশিষে লিখিছে সৰ্বানন্দ সোণোৱাল সোনামে লিখিছে আজমল তপন ব্ৰহ্মই লিখিছে সৰ্বানন্দ সোণোৱাল ৰাজকুমাৰে লিখিছে সৰ্বানন্দ সোণোৱাল ৰাজকুমাৰ থাপাই লিখিছে সৰ্বানন্দ সোণোৱাল আশিক মুস্তাকে লিখিছে গৌৰৱ গগৈ ৰুবুল গগৈ লিখিছে গৌৰৱ গগৈ বিক্ৰম ৰামচিয়াৰে লিখিছে গৌৰৱ গগৈ ৰূপম বৰাই লিখিছে গৌৰৱ গগৈ লুইত মজুমদাৰে লিখিছে লুৰিণজ্যোতি গগৈ ইন্দ্ৰজিৎ কলিতাই লিখিছে হিমন্ত বিশ্ব শৰ্মা তাৰ লগতে সংগীতা কলিতাই লিখিছে সৰ্বানন্দ সোণোৱাল বিমান কলিতাই লিখিছে হিমন্ত বিশ্ব শৰ্মা নৰসিং পূজাই লিখিছে গৌৰৱ গগৈ প্ৰদীপ লয়ে লিখিছে সৰ্বানন্দ সোণোৱাল দিলীপ চন্দ্ৰ চৰকাৰে লিখিছে সৰ্বানন্দ সোণোৱাল বাবৰ আলীয়ে লিখিছে বদৰুদ্দিন আজমল আব্দুল হাকিমে লিখিছে বদৰুদ্দিন আজমল সুবানা ফুকনে লিখিছে গৌৰৱ গগৈ ৰাজু খংগুৰ দৈমাৰীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল আয়াৰে লিখিছে গৌৰৱ গগৈ সফিউদ্দিনে লিখিছে আজমল ফেৰদৌছে লিখিছে গৌৰৱ গগৈ নাইবা প্ৰদ্যুৎ বৰদলৈ জালাল উদ্দিনে লিখিছে গৌৰৱ গগৈ ৰাতুল বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল ফয়জুল হকে লিখিছে গৌৰৱ গগৈ জিয়াৰুলে লিখিছে আজমল শহীদুল্লাহ লিখিছে আজমল অনুপ চক্ৰৱৰ্তীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল জালাল উদ্দিনে লিখিছে গৌৰৱ গগৈ গান বৰাই লিখিছে গৌৰৱ গগৈ দেৱজিৎ হাজৰিকাই লিখিছে সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ নামো আহিছে ৰকিবুল ইছলামে লিখিছে আজমল জুলহাছ আলীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল শৰীফুল ইছলামে লিখিছে গৌৰৱ গগৈ দিলবাৰাই লিখিছে দিলবাৰ আহমেদ লস্কৰে লিখিছে সৰ্বানন্দ সোণোৱাল নাইবা হিমন্ত বিশ্ব শৰ্মা মুক্তাৰ ৰহমানে লিখিছে গৌৰৱ গগৈ ইমৰান হুছেইনে লিখিছে গৌৰৱ গগৈ দিব্যজ্যোতি নেওগে লিখিছে গৌৰৱ গগৈ বদৰুদ্দিন আজমলৰ নামো আহিছে সৰ্বানন্দ জানটু জানুৱে লিখিছে সৰ্বানন্দ সোণোৱাল ৰিপুঞ্জয়ে লিখিছে সৰ্বানন্দ সোণোৱাল ৰিয়াই লিখিছে সৰ্বানন্দ সোণোৱাল শাহজাহানে লিখিছে বদৰুদ্দিন আজমল শামছুৰে লিখিছে বদৰুদ্দিন আজমল হাফিজে লিখিছে বদৰুদ্দিন আজমল পাৰ্থপ্ৰতিমে লিখিছে গৌৰৱ গগৈ আব্দুলে লিখিছে গৌৰৱ গগৈ ধীৰেন বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল জাহিৰিঙে লিখিছে জাহানগীৰে লিখিছে গৌৰৱ গগৈ নেয়াজ আহমেদে লিখিছে অখিল গগৈ ভাস্কৰে আজমলৰ বিৰোধিতা কৰিছে ৰাজ ৰকে লিখিছে গৌৰৱ গগৈ মৃত্যু দেৱদাতে লিখিছে সৰ্বানন্দ সোণোৱাল উৎপলে লিখিছে সৰ্বানন্দ সোণোৱাল তাৰ লগতে জাহিদুলে লিখিছে গৌৰৱ গগৈ নাইবা ৰিপুন বৰা ৰিয়া সোণোৱালে লিখিছে সৰ্বানন্দ সোণোৱাল চাহিদুৰ ৰহমানে লিখিছে সৰ্বানন্দ সোণোৱাল অনন্ত ৰাবাই লিখিছে সৰ্বানন্দ সোণোৱাল জ্যোতিষ বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল জিয়াৰুৱে লিখিছে আজমল গৌৰৱ গগৈ অখিল গগৈ নামো আহিছে হিমন্ত বিশ্ব শৰ্মাৰ নামো এই মুহূৰ্তত আহিছে আন এগৰাকীয়ে লিখিছে গৌৰৱ গগৈ আমি আন এটা প্লেটফৰ্ম টাইম 8 অসমতো আপোনালোকক লৈ গৈছো ইয়াতো এই মুহূৰ্তত কমেণ্ট আহি আছে আমি কমেণ্ট আপোনালোকক দেখুৱাই আছো এগৰাকীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল আলী খানে লিখিছে গৌৰৱ গগৈ নেৱাজে লিখিছে গৌৰৱ গগৈ স্বপ্না বৰাই লিখিছে গৌৰৱ গগৈ বাবৰ আলীয়ে লিখিছে আজমল নছৰ আলীয়ে লিখিছে গৌৰৱ গগৈ আশৰাফুল ইছলামে লিখিছে অখিল গগৈ ফৰিদুল ইছলামে লিখিছে গৌৰৱ গগৈ হাবিবুৰ ৰহমানে লিখিছে গৌৰৱ গগৈ আলফাজুৰ ৰহমানে লিখিছে গৌৰৱ গগৈ সুৰাব আলীয়ে লিখিছে গৌৰৱ গগৈ বিক্ৰম চেত্ৰীয়ে লিখিছে লুৰিণজ্যোতি গগৈ বাহাৰুদ্দিনে লিখিছে গৌৰৱ গগৈ বিনীতা চাংমাই লিখিছে গৌৰৱ গগৈ সাবিৰ আহমেদে লিখিছে গৌৰৱ গগৈ মুলেছ আহমেদে লিখিছে গৌৰৱ গগৈ সফিকুলে লিখিছে আজমল প্লাছ গৌৰৱ গগৈ জাহাংগীৰ আলমে লিখিছে হিমন্ত বিশ্ব শৰ্মা বাহাৰুদ্দিনে
মাছুদে লিখিছে গৌৰৱ গগৈ, সুলাইমান আলীয়ে লিখিছে গৌৰৱ গগৈ, ভূপেন গগৈয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, শেখে লিখিছে গৌৰৱ গগৈ, সালিমুদ্দিনে লিখিছে আজমল, আন এগৰাকীয়ে লিখিছে গৌৰৱ গগৈ, শহীদুল আলমে লিখিছে আজমল, তাৰ লগতে সঈদিয়া খানমে লিখিছে বদৰুদ্দিন আজমল, অভিজিৎ দত্তই লিখিছে সৰ্বানন্দ সোণোৱাল। দুয়োটা প্লেটফৰ্মতে আমি মন্তব্য দেখুৱাইছো, পুনৰবাৰ টাইম এটত লৈ আহিছো আৰু টাইম এটৰ মন্তব্য দেখুৱাইছো। জ্যোতিষ বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল, বাহাৰুদ্দিনে লিখিছে গৌৰৱ গগৈ, আজিবুৰ ৰহমানে লিখিছে গৌৰৱ গগৈ, অভিজিৎ বৈশ্যই কৈছে হিমন্ত বিশ্ব শৰ্মা, কৃষ্ণ ৰয়ে কৈছে গৌৰৱ গগৈ, নৱজ্যোতি শইকীয়াই কৈছে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে বিদ্যুৎ দাসে, তাৰ লগতে ৰফিকুল শেখে লিখিছে বদৰুদ্দিন আজমল, ইন্দাবুল লাছিমে লিখিছে বদৰুদ্দিন আজমল, হুছেইন আহমেদে লিখিছে বদৰুদ্দিন আজমল, গৌৰৱ গগৈ নাম লৈছে ফেৰদৌছ আহমেদে, এম শইকীয়াই লিখিছে হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো হাইদাৰ আলীয়ে লিখিছে গৌৰৱ গগৈ, নৱ কুমাৰে লিখিছে গৌৰৱ গগৈ, বাবু চৌধুৰীয়ে লিখিছে অখিল গগৈ, কেশৱ কৌশিকে লিখিছে সৰ্বানন্দ সোণোৱাল, মনোৱাৰ হুছেইনে লিখিছে গৌৰৱ গগৈ, অঞ্জনা ৰাভাই লিখিছে সৰ্বানন্দ সোণোৱাল, বাহাৰুল ইছলামে লিখিছে গৌৰৱ গগৈ, নিপুল বৰ্মনে লিখিছে সৰ্বানন্দ সোণোৱাল। ধাৰাবাহিকভাৱে কমন আহি আছে, আশ্ৰফুল ইছলামে লিখিছে বদৰুদ্দিন আজমল, আন এগৰাকীয়ে লিখিছে অখিল গগৈ, প্ৰশান্ত মালাকাৰে লিখিছে হিমন্ত বিশ্ব শৰ্মা, ফখৰুলে লিখিছে অখিল গগৈ। ধাৰাবাহিকভাৱে নাম এই মুহূৰ্তত আহি আছে আৰু লাইভত আমি দুয়োটা প্লেটফৰ্মত আমি আপোনালোকক কমেণ্ট দেখুৱাইছো। টাইমেট আৰু টাইমেট অসমত প্ৰতিটো মুহূৰ্তত কমেণ্ট লিখি আছে আৰু নতুন নতুন কমেণ্ট যিমান আহিছে আমি পঢ়িবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো। এগৰাকীয়ে লিখিছে আজমল, আৰ ডিয়ে লিখিছে আজমল, আনছুৰ ইছলামে লিখিছে আজমল, মাইনা চুলতানা আহমেদে লিখিছে সৰ্বানন্দ সোণোৱাল, জ্যোতিষ বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল, কৌশিকে লিখিছে হিমন্ত বিশ্ব শৰ্মা, যশমন্ত ৰয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, শফিক উদ্দিনে কৈছে আজমল, প্ৰণামী বৰাই কৈছে হিমন্ত বিশ্ব শৰ্মা, তাৰ লগতে ৰুমি বৰদলৈয়ে কৈছে গৌৰৱ গগৈ, ফেজৰুল হকে কৈছে হিমন্ত বিশ্ব শৰ্মা, মাধৱ গগৈয়ে কৈছে সৰ্বানন্দ সোণোৱাল, উত্তম হাজৰিকাই কৈছে লুৰিণজ্যোতি গগৈ, হেমন্ত শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মা, উৎপল দাসে কৈছে সৰ্বানন্দ সোণোৱাল, শ্যামল নাথে কৈছে হিমন্ত বিশ্ব শৰ্মা, শহীদুল ইছলামে কৈছে বদৰুদ্দিন আজমল। দলৰ নামো এই মুহূৰ্তত আহি আছে কিন্তু দলৰ নাম উল্লেখ কৰা নাই। ধাৰাবাহিকভাৱে যিসকলে নাম উল্লেখ কৰিছে তেওঁলোকৰ নাম মই লাইভত পঢ়িবলৈ চেষ্টা কৰি আছো। মফিদুল ইছলামে কৈছে সৰ্বানন্দ সোণোৱাল, এজনে কৈছে নৱজ্যোতি শইকীয়াই কৈছে হিমন্ত বিশ্ব শৰ্মা নাইবা সৰ্বানন্দ সোণোৱাল, বিশ্ব হাজৰিকাই কৈছে অখিল গগৈ, ৰহিম উদ্দিনে কৈছে বদৰুদ্দিন আজমল, দিব্যজ্যোতি নেওগে কৈছে গৌৰৱ গগৈ, মনোৱাৰ খানে কৈছে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ নামো এই মুহূৰ্তত ফেৰদৌছে উল্লেখ কৰিছে। আমি আনটো প্লেটফৰ্মত আপোনালোকক লৈ গৈছো, আনটো প্লেটফৰ্মতো এই মুহূৰ্তত যথেষ্ট কমেণ্ট আহিছে। আসমত ৰাজে কৈছে আজমল, মুস্তাক আহমেদে কৈছে আজমল, আলী আহমেদে কৈছে গৌৰৱ গগৈ, ভাইটিয়ে কৈছে লুৰিণজ্যোতি গগৈ, বদৰুদ্দিন আজমলৰ নামো এই মুহূৰ্তত আহিছে। গৌৰৱ গগৈৰ নাম আহিছে, নজৰুল ইছলামে কৈছে গৌৰৱ গগৈ, জাকিৰ হুছেইনে কৈছে গৌৰৱ গগৈ, শ্বাহজাহানে কৈছে গৌৰৱ গগৈ, ৰহন আলীয়ে কৈছে গৌৰৱ গগৈ, তুলকজ্যোতি বৰাই কৈছে গৌৰৱ গগৈ, জিয়াবুলে কৈছে বদৰুদ্দিন আজমল, চাহানুৰ ইছলামে কৈছে গৌৰৱ গগৈ নাইবা বদৰুদ্দিন আজমল, শ্বাহ আলমে কৈছে আজমল, আব্দুল্লাহে কৈছে অখিল গগৈ, বিলাল হকে কৈছে আজমল, অখিল গগৈ নামো আহিছে। গতিকে ধাৰাবাহিকভাৱে এই মুহূৰ্তত নাম আহি আছে দুয়োটা প্লেটফৰ্মত। হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, আজমল, গৌৰৱ গগৈ, এইদৰে যথেষ্ট নাম দুয়োটা প্লেটফৰ্মত এই মুহূৰ্তত লাইভত আহি থকা পৰিলক্ষিত হৈছে আৰু যিমান পাৰি আমি আপোনালোকক দেখুৱাই আছো। বিবেক ৰকে লিখিছে লুৰিণজ্যোতি গগৈ, মহম্মদে লিখিছে অনলি আজমল, জিতেন কলিতাই লিখিছে সৰ্বানন্দ সোণোৱাল, চাৰাব আলীয়ে লিখিছে গৌৰৱ গগৈ, ত্ৰিদীপ বৰুৱাই লিখিছে লুৰিণজ্যোতি গগৈ, প্ৰণৱজ্যোতি বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল, হেমেলা বেগমে কৈছে গৌৰৱ গগৈ, আছিকুদ্দিন তালুকদাৰে কৈছে অখিল গগৈ, নৱজ্যোতি কোঁৱৰে কৈছে অখিল গগৈ, কৃষৱ কাকতিয়ে কৈছে গৌৰৱ গগৈ। তাৰ লগতে গৌৰৱ গগৈ নাম আহিছে, আমি আপোনালোকক দেখুৱাই আছো। ভূপেন বৰাৰ নামো আমি কিছু দেখিছো। গৌৰৱ গগৈ নাম আহিছে, হিমন্ত বিশ্ব শৰ্মা, অভিজিৎ গগৈয়ে কৈছে সৰ্বানন্দ সোণোৱাল, আজাদ আলীয়ে কৈছে গৌৰৱ গগৈ, প্ৰশান্ত শইকীয়াই কৈছে হিমন্ত বিশ্ব শৰ্মা, মইদুল ইছলামে কৈছে গৌৰৱ গগৈ, ৰায়াজুল হকে কৈছে আজমল, আবু চাৰিফে কৈছে আজমল, শ্বাহজাহান আলীৰ মতে আজমল নাইবা গৌৰৱ গগৈ উল্লেখ কৰিছে, অখিল গগৈ নামো উল্লেখ কৰিছে, সৰ্বানন্দ সোণোৱালৰ নামো এই মুহূৰ্তত আহিছে, আজমল আহিছে। গতিকে ধাৰাবাহিকভাৱে এয়া কমেণ্ট আহি আছে আৰু যিমান পাৰো ঋতুস্মিন আমি সিমান কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম। দুয়োটা প্লেটফৰ্মত যথেষ্ট সংখ্যক লোকে আজমলৰ নাম লৈছে, সৰ্বানন্দ সোণোৱালৰ নাম লৈছে, গৌৰৱ গগৈ নাম লৈছে, হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে আৰু লুৰিণজ্যোতি গগৈ নামো আজি যথেষ্ট পৰিমাণে আমি দেখিবলৈ পাইছো। ঋতুস্মিন, লুৰিণজ্যোতি গগৈ নাম যথেষ্ট পৰিমাণে আহিছে, কিন্তু এই এতিয়ালৈকে 10,000 মন্তব্য আমাৰ হাতত আহি পৰিছে আৰু 10,000 পৰা ট্ৰেণ্ড আজি দেখিছো যে এই পৰ্যন্ত য'ত সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈ, বদৰুদ্দিন আজমলৰ মাজত মূলতঃ চলি আছে। সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গৌৰৱ গগৈ যোগ বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমল আৰু গৌৰৱ গগৈক আমি একে ঠাইত এইকাৰণে ৰাখিছোঁ কাৰণ তেওঁলোকে মহাজোঁটত আছে। বদৰুদ্দিন আজমল আজিও ট্ৰেণ্ডিঙত আছে, হায়েষ্ট নাম্বাৰ, আটাইতকৈ বেছি সংখ্যক লোকে এই পৰ্যন্ত বদৰুদ্দিন নাম লৈছে। সমানে নাম লৈ আছে সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ নামো হঠাৎ যথেষ্ট আহিবলৈ ধৰিছে।
হিমন্ত বিশ্ব শৰ্মাৰ নামো আজি যথেষ্ট আহিছে লুৰিণজ্যোতি গগৈ নাম আজি যথেষ্ট আহিছে গতিকে এই মুহূৰ্তত যদি চাওঁ যুঁজখন সৰ্বানন্দ সোণোৱাল বনাম গৌৰৱ গগৈ যোগ বদৰুদ্দিন আজমল হৈ পৰিছে আপোনালোকে কাক বিচাৰে আপোনালোকৰ পছন্দ প্ৰাৰ্থী কোন আপোনালোকৰ পছন্দ প্ৰাৰ্থীগৰাকী পিছ পৰি আছে নেকি তেওঁক যদি আপোনালোকে আগুৱাই নিব বিচাৰে আপোনালোকে নিজৰ মন্তব্য প্ৰকাশ কৰক আমি পুনৰবাৰ কৈছোঁ এয়া কোনো এক্সিট পোল বা অপিনিয়ন পোল নহয় পছন্দৰ প্ৰাৰ্থী কোন সেই মন্তব্য যাৰ যাৰ নাম আহিছে তাৰ এটা হিচাপ দিবলৈ আমি অনুষ্ঠানৰ পৰা চেষ্টা কৰোঁ এয়া কোনো নিৰ্বাচনৰ সৈতে জড়িত নহয় নিৰ্বাচনৰ ফলাফলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই কিন্তু পছন্দ প্ৰাৰ্থী কয়লাক যিহেতু বদৰুদ্দিন আজমল কিয় 4 দিন ধৰি 1 নম্বৰত আছে সেইটো নিশ্চয় আলোচনাৰ বিষয় হ'ব পাৰে কিয়নো বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী দৌৰত কেতিয়াবা আহিব বুলি কোনেও ভবা নাছিল বদৰুদ্দিন আজমলৰ যে ইমান বৃহৎ এটা ফেন ফলোয়িং আছে বদৰুদ্দিন আজমলক যে ভাল পোৱা লোকৰ সংখ্যা ইমান আছে অসমত কোনোদিন আমি ভবা নাছিলোঁ আৰু এই অনুষ্ঠানটো আৰম্ভ কৰাৰ পিছৰ পৰা আমি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিলোঁ যে বদৰুদ্দিন আজমল অসমৰ এটা বিগ ফেক্টৰ আৰু বদৰুদ্দিন আজমলৰ এটা হিউজ ফেন ফলোৱাৰ্ছ আছে যিসকলে বদৰুদ্দিন আজমলক ভাল পায় বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী আসনত চাব বিচাৰে বদৰুদ্দিন আজমলে নিজে মুখ্যমন্ত্ৰী হ'ব খোজা নাই বুলি বাৰে প্ৰতি কোৱাৰ পিছতো কিন্তু বদৰুদ্দিন আজমলকে মুখ্যমন্ত্ৰী আসনত বিচাৰোঁ বুলি তেওঁলোকে ইয়াত যিসকলৰ ফটো দিছোঁ কোনেও মুখ্যমন্ত্ৰী হ'ব খোজোঁ বুলি নিজে এতিয়ালৈকে কোৱা নাই গতিকে আপোনালোকে কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে এইসকলৰ ভিতৰত ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কোনোবা প্ৰাৰ্থীৰ নাম আছে তেওঁলোকৰ কথা মন্তব্য কৰক নিজৰ পছন্দৰ প্ৰাৰ্থীগৰাকী পিছ পৰি আছে নেকি তেওঁক আগুৱাই নিব আপুনি বিচাৰে নেকি তেনে মন্তব্য প্ৰকাশ কৰক এই মুহূৰ্তত মূলতঃ যুঁজ হৈ পৰিছে সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গৌৰৱ গগৈ যোগ বদৰুদ্দিন আজমল আৰু এইখন যুঁজ খুব আকৰ্ষণীয় হৈ পৰিছে বদৰুদ্দিন আজমলৰ এই গ্ৰেণ্ড এণ্ট্ৰিয়ে সকলো সমীকৰণ সলাই দিছে যাৰ বাবে হিমন্ত বিশ্ব শৰ্মায়ো এই আমাৰ টাইম এটা অনুষ্ঠানটোক লৈ মন্তব্য কৰিবলৈ বাধ্য হৈছে আমি অনুষ্ঠান শেষ হোৱাৰ লগে লগে সেই মন্তব্য লৈ আহিম বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লগা হৈছে এই অনুষ্ঠানটোক লৈ ৰাজনৈতিক মহলত এই অনুষ্ঠানটোৱে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বদৰুদ্দিন আজমলে আনকি তেওঁলোকৰ নাম যিসকলে লৈছে বদৰুদ্দিন আজমলৰ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে ধন্যবাদ জ্ঞাপন কৰিছে ইউডিএফৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বুলি প্ৰকাশ কৰিছে জ্যোতিদ্বীপ বৈশ্যৰ কাষলৈ যাম ইতিমধ্যে হাজাৰ হাজাৰ নাম জ্যোতিদ্বীপ বৈশ্যই লৈছে আৰু পুনৰ ল'ব দেখুৱাইছো এই মুহূৰ্তত যথেষ্ট কমেণ্ট আহি আছে লাইভত চলি থাকোঁতে এই মুহূৰ্তত দেখুৱাইছো এগৰাকীয়ে লিখিছে ৰহমান লস্কৰে লিখিছে বদৰুদ্দিন আজমল ছফিকুদ্দিনে লিখিছে গৌৰৱ গগৈ আলিয়া লিখিছে গৌৰৱ গগৈ দিলীপ নাৰ্জাৰী লিখিছে প্ৰমোদ বড়ো আয়ন খানে লিখিছে গৌৰৱ গগৈ ৰিপুন বৰাৰ নামো এই মুহূৰ্তত আহিছে তৰুণ পাইঙে লিখিছে হিমন্ত বিশ্ব শৰ্মা ডায়েক ৰকে লিখিছে লুৰিণজ্যোতি গগৈ নাম গকুল কলিতাই লিখিছে লুৰিণজ্যোতি গগৈ নাম ৰোহিত বৰুৱাই লিখিছে সৰ্বানন্দ সোণোৱাল ৰাহুল বিশ্বাসে লিখিছে গৌৰৱ গগৈ ফেৰডুছে লিখিছে গৌৰৱ গগৈ তাৰ লগতে এই মুহূৰ্তত আমি আন কমেণ্ট আপোনালোকক দেখুৱাই আছোঁ যে যিসকলে উল্লেখ কৰিছে উত্তম চেতিয়াই লিখিছে লুৰিণজ্যোতি গগৈ উজ্জ্বল গগৈ লিখিছে গৌৰৱ গগৈ যুগ গগৈ লিখিছে সৰ্বানন্দ সোণোৱাল উজ্জ্বল জ্যোতি গগৈ লিখিছে অখিল গগৈ আছাদুল ইছলামে লিখিছে গৌৰৱ গগৈ ৰঞ্জিত ভূঞাই লিখিছে সৰ্বানন্দ সোণোৱাল ড্ৰিংকু দলে লিখিছে সৰ্বানন্দ সোণোৱাল তৃষ্ণা কলিতাই লিখিছে সৰ্বানন্দ সোণোৱাল ৰিয়াজুল হকে লিখিছে আজমল তাৰ লগতে সুমন্ত নায়কে লিখিছে সৰ্বানন্দ সোণোৱাল হাইদৰ খানে লিখিছে গৌৰৱ গগৈ ফেৰডুছ আহমেদে লিখিছে প্ৰদ্যুৎ বৰদলৈ ৰমজান আলিয়া লিখিছে বদৰুদ্দিন আজমল ছদ্দিকে লিখিছে বদৰুদ্দিন আজমল খাইৰুলে লিখিছে নেক্সট চিএম বদৰুদ্দিন আজমল ৱাহিবুদ্দিনে লিখিছে আজমল হিমন্ত বিশ্ব শৰ্মাৰ নাম পবিত্ৰ হালে উল্লেখ কৰিছে ৰাতুল কুমাৰে লিখিছে সৰ্বানন্দ সোণোৱাল শাকিৰ মজুমদাৰ লিখিছে বদৰুদ্দিন আজমল তাৰ লগতে ৱাছিম আহমেদে লিখিছে বদৰুদ্দিন আজমল তপু দাসে উল্লেখ কৰিছে সৰ্বানন্দ সোণোৱাল চাহেনুৰ আলিয়া লিখিছে বদৰুদ্দিন আজমল গৌৰৱ গগৈ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ গৌৰৱ গগৈ লিখিছে শইকীয়া তাৰ লগতে আতাবুদ্দিনে লিখিছে গৌৰৱ গগৈ ৰান্তু কাকতীয়া লিখিছে সৰ্বানন্দ সোণোৱাল নাজিৰুদ্দিনে লিখিছে আজমল আৰুফ আজামানে লিখিছে বদৰুদ্দিন আজমল দিলীপ চেত্ৰীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল দীপেন কুমাৰে লিখিছে সৰ্বানন্দ সোণোৱাল দলিল উদ্দিনে লিখিছে বদৰুদ্দিন আজমল কে কদালে লিখিছে গৌৰৱ গগৈ তাৰ লগতে ৰঞ্জিত ভূঞাই লিখিছে সৰ্বানন্দ সোণোৱাল নাজিৰুদ্দিনে লিখিছে বদৰুদ্দিন আজমল দীপাংকৰ নাথে লিখিছে সৰ্বানন্দ সোণোৱাল হিমাংশুৱে লিখিছে সৰ্বানন্দ সোণোৱাল অনন্ত সোণোৱালে লিখিছে সৰ্বানন্দ সোণোৱাল ফেৰডুছে লিখিছে গৌৰৱ গগৈ ইছাফৰে লিখিছে বদৰুদ্দিন আজমল দীপক শইকীয়া লিখিছে সৰ্বানন্দ সোণোৱাল লাটু শইকীয়া লিখিছে সৰ্বানন্দ সোণোৱাল ৰাইদুল ইছলামে লিখিছে বদৰুদ্দিন আজমল দিলবাৰ হুছেইনে লিখিছে গৌৰৱ গগৈ নিৰ্মল গগৈ লিখিছে গৌৰৱ গগৈ মাইৰুম মায়ে লিখিছে গৌৰৱ গগৈ তাৰ লগতে MH লিখিছে বদৰুদ্দিন আজমল জামিৰে লিখিছে গৌৰৱ গগৈ ৰূপজ্যোতি বৰগোহাঁই লিখিছে সৰ্বানন্দ সোণোৱাল ইমৰানে লিখিছে আজমল চাইফুৰে লিখিছে আজমল ৰাজা দাসে লিখিছে হিমন্ত বিশ্ব শৰ্মা মাহবুল ভূঞাই লিখিছে গৌৰৱ গগৈ আন এগৰাকীয়ে লিখিছে গৌৰৱ গগৈ আব্দুলে লিখিছে আজমল কেশৱ মিশ্ৰাই লিখিছে গৌৰৱ গগৈ মিতুল হুছেইনে লিখিছে আজমল
শাহ মিলনে লিখিছে সৰ্বানন্দ সোণোৱাল, প্ৰিন্স কৌশিকে লিখিছে সৰ্বানন্দ সোণোৱাল, ৰূপজ্যোতি বৰগোহাঁই লিখিছে সৰ্বানন্দ সোণোৱাল, MHC লিখিছে বদৰুদ্দিন আজমল, সোণালী ৰয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, মেৰিনুল হকে লিখিছে বদৰুদ্দিন আজমল, ত্ৰিকেন্দ্ৰজিৎ বৰুৱাই লিখিছে সৰ্বানন্দ সোণোৱাল, মেৰাজুলে লিখিছে বদৰুদ্দিন আজমল, জাহাংগীৰে লিখিছে আজমল, ৰাজীৱ চাহাই লিখিছে সৰ্বানন্দ সোণোৱাল, আজিবুৰ ৰহমানে লিখিছে হিমন্ত বিশ্ব শৰ্মা, জিব্ৰিছ ৰাভাই লিখিছে সৰ্বানন্দ সোণোৱাল, জ্যোতিষ বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল, শান্তনু দত্তই লিখিছে গৌৰৱ গগৈ মিত বাইলাই লিখিছে গৌৰৱ গগৈ, জামাল উদ্দিনে লিখিছে গৌৰৱ গগৈ, মিণ্টু গগৈয়ে লিখিছে গৌৰৱ গগৈ, ফাইজুৰ ৰহমানে লিখিছে লুৰিণজ্যোতি গগৈ, আব্দুলে লিখিছে বদৰুদ্দিন আজমল, আছাদুল্লাহ লিখিছে গৌৰৱ গগৈ আৰু আজমল, আব্দুছে লিখিছে গৌৰৱ গগৈ আৰু আজমল, জিয়াবুৰে লিখিছে বদৰুদ্দিন আজমল, এম আকান্দাই লিখিছে আজমল, শাহজাহানে লিখিছে গৌৰৱ গগৈ, দীপাংকৰ নাথে লিখিছে সৰ্বানন্দ সোণোৱাল, আৰিফ খানে লিখিছে গৌৰৱ গগৈ, মৃদুল দে লিখিছে সৰ্বানন্দ সোণোৱাল, ৰহমিয়াই লিখিছে সৰ্বানন্দ সোণোৱাল, আব্দুল নুৰে লিখিছে বদৰুদ্দিন আজমল, ফেৰদৌছে লিখিছে ৰূপজ্যোতি কুৰ্মী, বিকাশ কলিতাই লিখিছে সৰ্বানন্দ সোণোৱাল, তিলেশ্বৰে লিখিছে সৰ্বানন্দ সোণোৱাল, ৰাহুলে লিখিছে বদৰুদ্দিন আজমল, হৃদয় হীৰক ৰয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, ৰেবান্দ গগৈয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, উদিপ্ত দাসে লিখিছে অখিল গগৈ, হৃষিকৃষ্ণ প্ৰধানীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, আন এগৰাকীয়ে লিখিছে আজমল, তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ নামো আহিছে, আন এগৰাকীয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, হীৰেণ চন্দ্ৰই লিখিছে সৰ্বানন্দ সোণোৱাল, বাবুলে লিখিছে গৌৰৱ গগৈ, হেমন্ত গগৈ, এছ মহন্তই লিখিছে সৰ্বানন্দ সোণোৱাল, হীৰকজ্যোতি দুৰাই লিখিছে লুৰিণজ্যোতি গগৈ, ধ্ৰুৱ ববিয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, হবিউল্লাই লিখিছে গৌৰৱ গগৈ, জেয়াৰুল ইছলামে লিখিছে বদৰুদ্দিন আজমল, দীপাংকৰ নাথে লিখিছে সৰ্বানন্দ সোণোৱাল, জিব্ৰাছ ৰাভাই লিখিছে সৰ্বানন্দ সোণোৱাল, তাৰ লগতে গৌৰৱ গগৈ নামো এই মুহূৰ্তত যথেষ্ট আহি আছে আৰু লাইভত আমি যিমান পাৰোঁ কিমান কমেণ্ট দুইটা প্লেটফৰ্মত পঢ়ি আছোঁ আমি টাইমেট অসমত আপোনালোকক লৈ গৈছোঁ ইয়াতো যথেষ্ট আহিছে আব্দুল কালামে লিখিছে আজমল জাহিৰুৱে লিখিছে গৌৰৱ গগৈ ফখৰুদ্দিনে লিখিছে গৌৰৱ গগৈ কামাখ্যা চৌহানে লিখিছে সৰ্বানন্দ সোণোৱাল মিৰ্জালুৱে লিখিছে গৌৰৱ গগৈ ফখৰুল আবুৱে লিখিছে বদৰুদ্দিন আজমল ফখৰুল ইছলামে লিখিছে বদৰুদ্দিন আজমল জিয়াউৰ ৰহমানে লিখিছে আজমল মিথুন উদ্দিনে লিখিছে গৌৰৱ গগৈ মুছাফৰ ৰহমানে লিখিছে আজমল শাহ আলমে লিখিছে গৌৰৱ গগৈ জাহাংগীৰ আলমে লিখিছে বদৰুদ্দিন আজমল জাহাংগীৰে লিখিছে গৌৰৱ গগৈ ধ্ৰুৱজ্যোতি কলিতাই লিখিছে গৌৰৱ গগৈ শৰীফুল ইছলামে লিখিছে গৌৰৱ গগৈ কবিৰ আহমেদে লিখিছে গৌৰৱ গগৈ কুঞ্জ শৰ্মাই লিখিছে গৌৰৱ গগৈ ফাইজুল আলিয়ে লিখিছে গৌৰৱ গগৈ বাছাৰ আলিয়ে লিখিছে গৌৰৱ গগৈ মিৰাজুল দুৰাণীয়ে কৈছে গৌৰৱ গগৈ বদৰুদ্দিন আজমলৰ নামো হৈছে মহিবুলে লিখিছে গৌৰৱ গগৈ আব্দুল মালিকে লিখিছে গৌৰৱ গগৈ পম্পী শইকীয়াই লিখিছে সৰ্বানন্দ সোণোৱাল মাওলা উদ্দিনে লিখিছে গৌৰৱ গগৈ আনোৱাৰ হুছেইনে লিখিছে বদৰুদ্দিন আজমল আমিৰ উদ্দিনে লিখিছে গৌৰৱ গগৈ আমিৰ হুছেইনে লিখিছে গৌৰৱ গগৈ জাইদুল ইছলামে লিখিছে অখিল গগৈ গতিকে ধাৰাবাহিকভাৱে দুইটা প্লেটফৰ্মত আমি যিমান পাৰোঁ কিমান কমেণ্ট এই মুহূৰ্তত পঢ়ি আছোঁ পুনৰবাৰ আমি টাইমেটৰ আপোনালোকক মন্তব্য দেখুৱাইছোঁ টাইমেটৰ এতিয়া যথেষ্ট কমেণ্ট আহিছে বিশ্বজিৎ দাসে লিখিছে সৰ্বানন্দ সোণোৱাল চাইদুল আলমে লিখিছে বদৰুদ্দিন আজমল মৌচুমী গগৈয়ে লিখিছে অখিল গগৈ জাকিৰ হুছেইনে লিখিছে গৌৰৱ গগৈ হুছেইন আহমেদে লিখিছে গৌৰৱ গগৈ মুস্তাফাই লিখিছে গৌৰৱ গগৈ নাইবা সৰ্বানন্দ সোণোৱাল আনিছ খানে লিখিছে সৰ্বানন্দ সোণোৱাল মফিদুল্লাহ লিখিছে গৌৰৱ গগৈ সন্তোষ ডেকা লিখিছে গৌৰৱ গগৈ নাইবা অখিল গগৈ আব্দুল সালামে লিখিছে গৌৰৱ গগৈ খুৰশিদ আলমে লিখিছে গৌৰৱ গগৈ মেহবুব খানে লিখিছে গৌৰৱ গগৈ জায়নুদ্দিনে লিখিছে বদৰুদ্দিন আজমল নিৰাজ উদ্দিনে লিখিছে গৌৰৱ গগৈ ৰমেশ ৰাজাই লিখিছে আজমল ত্ৰৈলোক্য চুতীয়াই লিখিছে সৰ্বানন্দ সোণোৱাল জ্যোতিৰেখা ভূঞাই লিখিছে সৰ্বানন্দ সোণোৱাল আজহাৰুল ইছলামে লিখিছে বদৰুদ্দিন আজমল আলতাফ হুছেইনে লিখিছে বদৰুদ্দিন আজমল নাজৰুল ইছলামে লিখিছে আজমল ইজাজুল হকে লিখিছে আজমল হেমন্ত নাথে লিখিছে সৰ্বানন্দ সোণোৱাল যোগেন শৰণীয়াই লিখিছে হিমন্ত বিশ্ব শৰ্মা ৰিয়াজুল হকে লিখিছে বদৰুদ্দিন আজমল বাক্কাৰ আলিয়ে লিখিছে আজমল গকুল দেউৰীয়ে লিখিছে আজমল অমৰজ্যোতি বৈশ্যই লিখিছে সৰ্বানন্দ সোণোৱাল আমিৰ হানজাই লিখিছে গৌৰৱ গগৈ জিতেন্দ্ৰ দত্তই লিখিছে হিমন্ত বিশ্ব শৰ্মা আমিৰ হুছেইনে লিখিছে গৌৰৱ গগৈ সৰফান খানে লিখিছে ৰিপুন বৰা তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ নাম জিতুমণি ঠাকুৰীয়াই লিখিছে হিমন্ত বিশ্ব শৰ্মা হাৰিফুলে লিখিছে গৌৰৱ গগৈ আবু ছাইদ আনচাৰীয়ে লিখিছে গৌৰৱ গগৈ মায়ুৰে লিখিছে বদৰুদ্দিন আজমল ৰফিক উদ্দিনে লিখিছে আজমল খাইৰুল ইছলামে লিখিছে আজমল ৰিকুৰাজে লিখিছে গৌৰৱ গগৈ বাবুল শৰ্মাই লিখিছে হিমন্ত বিশ্ব শৰ্মা নুৰ আলমে লিখিছে গৌৰৱ গগৈ জুনমণিয়ে লিখিছে গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম মহেশ্ৰী সোণোৱালে উল্লেখ কৰিছে আশিক বাবুৱে লিখিছে গৌৰৱ গগৈ সাদিক খানে লিখিছে বদৰুদ্দিন আজমল মেৰাজে লিখিছে বদৰুদ্দিন আজমল সুলেমান আলীৰ মতে বদৰুদ্দিন আজমল জ্যোতি বৰবৰাৰ মতে অখিল গগৈ পুষ্প শইকীয়াৰ মতে সৰ্বানন্দ সোণোৱাল আন এগৰাকীৰ মতে অখিল গগৈ আন এগৰাকীৰ মতে
বদৰুদ্দিন আজমল, কৃষ্ণ বৈশ্যৰ মতে সৰ্বানন্দ সোণোৱাল, শৰ্মিলা লিখিছে বদৰুদ্দিন আজমল, বাৰদুল হকে লিখিছে আজমল, ৰাজীৱ বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল, ফেৰদৌছে লিখিছে প্ৰদ্যুৎ বৰদলৈ, মুস্তাফিজুৰে লিখিছে গৌৰৱ গগৈ, জাইৰুল খানে লিখিছে বদৰুদ্দিন আজমল, অখিল ৰয়ে লিখিছে অখিল গগৈ, জাকিৰ বয়ভয়ে লিখিছে গৌৰৱ গগৈ, হুছেইন আহমেদে লিখিছে গৌৰৱ গগৈ। ধাৰাবাহিকভাৱে দুইটা প্লেটফৰ্মত আমি যিমান পাৰোঁ কমেণ্ট দেখুৱাই আছোঁ, কিন্তু গৌৰৱ গগৈ নাম টাইম এইট অসমত ট্ৰেণ্ডত আছে। আনহাতে টাইম এইট আৰু টাইম এইট অসম দুইটাতে বদৰুদ্দিন আজমল আৰু সৰ্বানন্দ সোণোৱালৰ নাম এই মুহূৰ্তত ট্ৰেণ্ডত আছে। ঋতুস্মিন, সৰ্বানন্দ সোণোৱাল, বদৰুদ্দিন আজমল আৰু গৌৰৱ গগৈ এই মুহূৰ্তত ট্ৰেণ্ডিঙত আছে। সমীৰণ বৰঠাকুৰৰ কাষলৈ গৈছোঁ, সমীৰণে এই বাছনি কৰি আছে। সমীৰণ, এই মুহূৰ্তত যুঁজখন আকৰ্ষণীয় হৈছে। হয়, নিশ্চয়কৈ এই যুঁজখন ব্যক্তিৰ পৰা পৰিলক্ষিত হৈছে। আৰু অৱশ্যে আমি যদি প্ৰথম 4টা নাম চাওঁ তেতিয়াহ'লে আজমলৰ নাম শীৰ্ষত আছে আৰু তাৰ সমান্তৰালভাৱে গৌৰৱ গগৈৰ নাম আছে আৰু সমান্তৰালভাৱে আছে হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱাল। প্ৰথম 4টা যদি লিষ্ট চাওঁ তেতিয়াহ'লে বৰ্তমানলৈকে এই 4টা নাম কিন্তু শীৰ্ষত আছে আৰু পৰৱৰ্তী পৰ্যায়ত সলনিও হ'ব পাৰে সমীকৰণ। এতিয়ালৈকে বদৰুদ্দিন আজমল এই পৰ্যন্ত শীৰ্ষত আছে বদৰুদ্দিন আজমল। আৰু আমি 6 লাখ মন্তব্যৰ ভিতৰত যদি চাওঁ যে সৰ্বানন্দ সোণোৱালে যথেষ্ট যুঁজ দিছে। সৰ্বানন্দ সোণোৱাল, এটা কথা স্পষ্ট হৈ পৰিছে এই অনুষ্ঠানটোৰ পৰা, বিজেপি যিসকল সমৰ্থক আছে, বিজেপি যিসকল অনুৰাগী আছে, বিজেপিৰ যিসকল শুভাকাংক্ষী আছে, তেওঁলোকৰ বাবে কিন্তু প্ৰথম পচন্দ হিচাপে থিয় দিছে সৰ্বানন্দ সোণোৱাল। বিজেপি কৰ্মীসকলৰ বাবে, বিজেপিৰ শুভাকাংক্ষীসকলৰ বাবে প্ৰথম পচন্দ হৈ পৰিছে সৰ্বানন্দ। আনপিলে কংগ্ৰেছৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ বাবে কিন্তু প্ৰথম পচন্দ ৰিপুণ বৰা নহয়, তেওঁলোকৰ বাবে প্ৰথম পচন্দ হৈ পৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ এইবাৰ বিধানসভা নিৰ্বাচনত চমকপ্ৰদ এটা জনপ্ৰিয়তা লাভ কৰিব বুলি অনুমান কৰিব পৰা যায়। যদিও তেওঁ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ নহয়, কিন্তু তেওঁৰ এটা ফেন ফলোৱাৰ্ছ যে আছে আৰু বৃদ্ধি পাইছে সেয়া স্পষ্ট হৈ পৰিছে। কংগ্ৰেছৰ সমৰ্থকসকলে যিদৰে গৌৰৱ গগৈ পচন্দ কৰিছে, সেইদৰে বিজেপি অনুৰাগীসকলে এতিয়ালৈকে সৰ্বানন্দ সোণোৱালক যথেষ্ট আগস্থানত ৰাখিছে। আৰু AIUDFৰ যিসকল কৰ্মী তেওঁলোকে যদিও মহাজোঁটত আছে, তথাপি তেওঁলোকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাটো যেন বিচাৰিছে। আৰু সেইবাবে বদৰুদ্দিন আজমলৰ নাম ইমানেই আহিছে যে মুহূৰ্তত প্ৰতি ছেকেণ্ডত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব লাগে, এই ধৰণৰ মন্তব্য আহি আছে। আৰু বদৰুদ্দিন আজমল এই মুহূৰ্তত ট্ৰেণ্ডিঙত আহিছে। বদৰুদ্দিন ট্ৰেণ্ডিঙত সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈ। এই যুঁজখন বৰ্তমান সৰ্বানন্দ সোণোৱালৰ লগত চলি আছে। সৰ্বানন্দ সোণোৱালৰ সৈতে এই যুঁজ দিছে এই মুহূৰ্তত আজমল আৰু গৌৰৱ গগৈ লগ হয়, যিহেতু দুয়োজন মহাজোঁটৰ অংশীদাৰ। আৰু এই যুঁজ এই মুহূৰ্তত আজমল গৌৰৱ গগৈ ভাৰ্চেছ বনাম সৰ্বানন্দ সোণোৱাল হৈ গৈছে। আমি প্ৰথম দিনৰ পৰা এইটো কথা লক্ষ্য কৰিছোঁ যে এই যুঁজত এণ্ট্ৰি মাৰিছে, গ্ৰেণ্ড এণ্ট্ৰি মাৰিছে বদৰুদ্দিন আজমলে। আৰু সেই মন্তব্য আপোনালোকেও চাব পাৰে, এই মুহূৰ্তত আপোনালোকেও লাইভত আছে, আপোনালোকে চাওক যে প্ৰতি ছেকেণ্ডৰ মূৰে মূৰে বদৰুদ্দিন আজমলৰ নাম কেনেকৈ আহিছে। একেদৰে সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈৰ নামো আহিছে। এই দুটা নাম বদৰুদ্দিন আজমল আৰু গৌৰৱ গগৈ আমাৰ এই অনুষ্ঠানত এইদৰে ব্যাপক হাৰত যে আহিব আমি কেতিয়াও ভবা নাছিলোঁ। আমি ভাবিছিলোঁ যে কংগ্ৰেছ কাৰোবাৰ নাম আহিব, ৰকিবুল হুছেইনৰ নাম আহিব পাৰে, ৰিপুণ বৰাৰ নাম আহিব পাৰে, দেৱব্ৰত শইকীয়াৰ নাম আহিব, আমাৰ তেনে এটা অনুমান আছিল। কিন্তু সকলো অনুমান ভুল প্ৰমাণিত কৰি গৌৰৱ গগৈ কংগ্ৰেছী সমৰ্থকৰ 1 নম্বৰ পচন্দৰ প্ৰাৰ্থী হৈ পৰিছে। অনুৰূপ ধৰণে বিজেপি সমৰ্থকসকলৰ 1 নম্বৰ পচন্দৰ প্ৰাৰ্থী হৈ পৰিছে সৰ্বানন্দ সোণোৱালৰ। পুনৰবাৰ তেওঁকেই মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে, এনে এটা ধাৰা, এনে এটা ট্ৰেণ্ড আমি এই মুহূৰ্তত দেখি আছোঁ। আজি অৱশ্যে লুৰিণজ্যোতি গগৈ যথেষ্ট সমৰ্থনত মন্তব্য আহিছে। হিমন্ত বিশ্ব শৰ্মা এই যুঁজত আছে। প্ৰথম 4গৰাকী যদি আমি চাওঁ, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, বদৰুদ্দিন আজমলৰ মাজতে এই যুঁজ চলি আছে। অৱশ্যে এই যুঁজৰ পৰা যেন ক্ৰমান্বয়ে আঁতৰি গৈছে ৰঞ্জিত দাস, এই যুঁজৰ পৰা আঁতৰি গৈছে অতুল বৰা, প্ৰদ্যুৎ বৰদলৈকে আমি যুঁজত আনিছিলোঁ যিহেতু বলিষ্ঠ নেতা, গতিকে প্ৰদ্যুৎ বৰদলৈ আমি এই যুঁজত নমাব বিচাৰিছিলোঁ, কিন্তু তেওঁ নিজে মুখ্যমন্ত্ৰী হ'ম বুলি কোৱা নাই। কিন্তু এই যুঁজত প্ৰদ্যুৎ বৰদলৈক সমৰ্থন জনোৱা নাই। এই যুঁজত আজি অখিল গগৈতকৈ কিন্তু লুৰিণজ্যোতি গগৈ বেছি আগবাঢ়ি গৈছে। এইটো এটা নতুন আমি ট্ৰেণ্ড দেখিছোঁ যে অখিল গগৈতকৈ লুৰিণজ্যোতি গগৈৰ নাম আজি বেছি আহিছে। অৱশ্যে সকলোতকৈ আগত আছে আজিও বদৰুদ্দিন আজমল, তাৰ পিছে পিছে আছে সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ। আৰু গৌৰৱ যদি আমি বদৰুদ্দিন আজমল যোগ কৰি দিওঁ তেন্তে সৰ্বানন্দ সোণোৱালতকৈ কিন্তু যথেষ্ট আগবাঢ়ি গৈছে। জ্যোতিদীপ,
আমি পুনৰবাৰ মন্তব্য দেখুৱাইছো জান চুটিয়াই লিখিছে সৰ্বানন্দ সোণোৱাল অনামিকা দাসে লিখিছে হিমন্ত বিশ্ব শৰ্মা জিতমল চৌধুৰীয়ে লিখিছে বদৰুদ্দিন আজমল পংকজ দিৰিয়ালে লিখিছে সৰ্বানন্দ সোণোৱাল মতিউৰ ৰহমানে লিখিছে বদৰুদ্দিন আজমল মিজানুৰ ৰহমানে দলৰ নাম উল্লেখ কৰিছে মহিম লস্কৰে লিখিছে লুৰিণজ্যোতি গগৈ জয়নাল বৰভূঞাই লিখিছে সৰ্বানন্দ সোণোৱাল তাৰ লগতে আমি আপোনালোকক দেখুৱাইছো আছাব উদ্দিন আলমে লিখিছে বদৰুদ্দিন আজমল জাকিৰ হুছেইনে লিখিছে গৌৰৱ গগৈ আমিনুলে লিখিছে গৌৰৱ গগৈ তৈবুৰ ৰহমানে লিখিছে বদৰুদ্দিন আজমল নিতুল দিব্ৰা লিখিছে হিমন্ত বিশ্ব শৰ্মা MH লিখিছে আজমল অখিল গৌৰৱ তিনিটা নাম দিছে কমল আলীয়ে লিখিছে বদৰুদ্দিন আজমল অভিজিত ফুকনে লিখিছে গৌৰৱ গগৈ সৰ্বানন্দ সোণোৱালৰ নামো এই মুহূৰ্তত বিকাশ বৰাই উল্লেখ কৰিছে ৰিপুন বৰাই লিখিছে জাহিৰুল ইছলামে লিখিছে ৰিপুন বৰা ৰমজান আলীয়ে লিখিছে গৌৰৱ গগৈ সাইদুল ইছলামে লিখিছে বদৰুদ্দিন আজমল নিতু হাজৰিকাই লিখিছে সৰ্বানন্দ সোণোৱাল ৰফিকুলে লিখিছে গৌৰৱ গগৈ হিতেশ বৰ্মনে লিখিছে গৌৰৱ গগৈ তাৰ লগতে বিদ্যুতে লিখিছে গৌৰৱ গগৈ জিয়াবুৰ ৰহমানৰ মতে গৌৰৱ গগৈ জিয়াবুৰ ৰহমানৰ মতে গৌৰৱ গগৈ সাইদুল ইছলামৰ মতে ৰকিবুল হুছেইন মাধৱ চৌধুৰীৰ মতে লুৰিণজ্যোতি গগৈ সৰ্বানন্দ সোণোৱালৰ নামো এই মুহূৰ্তত আহিছে জিন্তু দাসে লিখিছে লুৰিণজ্যোতি গগৈ বিদ্যুৎ বৰাই লিখিছে গৌৰৱ গগৈ বদিৰুজ্জামানে লিখিছে গৌৰৱ গগৈ ইদ্দাছ আলীয়ে লিখিছে গৌৰৱ গগৈ ৰমেন উদ্দুল্লালে লিখিছে গৌৰৱ গগৈ সুলেমান আলীয়ে লিখিছে বদৰুদ্দিন আজমল ৰুমান বাছাৰে লিখিছে গৌৰৱ গগৈ আলম মজুমদাৰে লিখিছে সৰ্বানন্দ সোণোৱাল মাধুৰ্য ৰাজে লিখিছে হিমন্ত বিশ্ব শৰ্মা শৰীফুদ্দিনে লিখিছে বদৰুদ্দিন আজমল সাহিদুল ইছলামে লিখিছে বদৰুদ্দিন আজমল ৰানু মজুমদাৰে লিখিছে সৰ্বানন্দ সোণোৱাল আলম মজুমদাৰে লিখিছে সৰ্বানন্দ সোণোৱাল আজিজুল হকে দলৰ নাম উল্লেখ কৰিছে হাফিজুৰ ৰহমানে লিখিছে বদৰুদ্দিন আজমল আহমেদ চালেহে লিখিছে বদৰুদ্দিন আজমল আনোৱাৰে লিখিছে গৌৰৱ গগৈ তাৰ লগতে আন এগৰাকীয়ে উল্লেখ কৰিছে বদৰুদ্দিন আজমল ৰমিজ উদ্দিনে লিখিছে বদৰুদ্দিন আজমল সাবুৰ বৰভূঞাই লিখিছে বদৰুদ্দিন আজমল সুলেমানে লিখিছে বদৰুদ্দিন আজমল ৰকিবুল আলীয়ে লিখিছে আজমল আনোৱাৰ হুছেইনে লিখিছে আজমল ৰামিজ উদ্দিনে লিখিছে আজমল শহীদুল ইছলামে লিখিছে আজমল মালবিকাৰ ৰহমানে লিখিছে লুৰিণজ্যোতি গগৈ নীল প্ৰীতম ভূঞাই লিখিছে সৰ্বানন্দ সোণোৱাল দীপাংকৰ ৰায়ে লিখিছে সৰ্বানন্দ সোণোৱাল আজব আলীয়ে লিখিছে বদৰুদ্দিন আজমল বশিৰ আহমেদে লিখিছে বদৰুদ্দিন আজমল অভিলেশ বৰুৱাই লিখিছে সৰ্বানন্দ সোণোৱাল ইয়াছুম আলীয়ে লিখিছে বদৰুদ্দিন আজমল মুস্তাফিল হুছেইনে লিখিছে বদৰুদ্দিন আজমল মোস্তাকে লিখিছে বদৰুদ্দিন আজমল হিতেশ বৰ্মনে লিখিছে গৌৰৱ গগৈ আলতাফে লিখিছে বদৰুদ্দিন আজমল চাহাবুদ্দিনে লিখিছে বদৰুদ্দিন আজমল মামনি শৰ্মাই লিখিছে সৰ্বানন্দ সোণোৱাল আন এগৰাকীয়ে লিখিছে লুৰিণজ্যোতি গগৈ আহমেদ আলীয়ে লিখিছে গৌৰৱ গগৈ মহিবুলে লিখিছে অখিল গগৈ খাইৰুল ইছলামে লিখিছে বদৰুদ্দিন আজমল ফাইজে লিখিছে বদৰুদ্দিন আজমল ৰূপজ্যোতি নেওগে লিখিছে সৰ্বানন্দ সোণোৱাল ৰমেশ উদ্দিনে লিখিছে বদৰুদ্দিন আজমল মুস্তাফে লিখিছে গৌৰৱ গগৈ জিতুৱে লিখিছে গৌৰৱ গগৈ চন্দন হাজাৰাই লিখিছে সৰ্বানন্দ সোণোৱাল উস্তাব ইছলামে লিখিছে গৌৰৱ গগৈ নাৰায়ণ দাসে লিখিছে সৰ্বানন্দ সোণোৱাল ধনমণি বৰ্মনে লিখিছে হিমন্ত বিশ্ব শৰ্মা হাফিজুলে লিখিছে বদৰুদ্দিন আজমল আনিজুৰে লিখিছে গৌৰৱ গগৈ আন এগৰাকীয়ে উল্লেখ কৰিছে বদৰুদ্দিন আজমল চুকুৰ আহমেদে লিখিছে বদৰুদ্দিন আজমল আন এগৰাকীয়ে লিখিছে বদৰুদ্দিন আজমল প্ৰীতুষ দাসে লিখিছে সৰ্বানন্দ সোণোৱাল ইছলাম আলীয়ে লিখিছে বদৰুদ্দিন আজমল মাইজুল খানে লিখিছে হিমন্ত বিশ্ব শৰ্মা উত্তম কুমাৰ বৰাই লিখিছে ৰিপুন বৰা দিলীপ বৰালে লিখিছে হিমন্ত বিশ্ব শৰ্মা চাহিদুল আহমেদে লিখিছে বদৰুদ্দিন আজমল চাৱে লিখিছে চাও জয়ন্ত অসমে লিখিছে অখিল গগৈ বদৰুদ্দিন আজমলক শুভেচ্ছাও জনাইছে বিভিন্নজনে এগৰাকী চাৰিফুৰ খানে লিখিছে অখিল গগৈ সুলেমান আলীয়ে লিখিছে গৌৰৱ গগৈ দামদৰে ৰয়ে লিখিছে লুৰিণজ্যোতি গগৈ তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ নামো এই মুহূৰ্তত আহিছে গৌৰৱ গগৈ জিতুমণি নাচে গৌৰৱ গগৈ তাইবুৰে লিখিছে বদৰুদ্দিন আজমল ৰেয়াজুল কৰিমে লিখিছে সৰ্বানন্দ সোণোৱাল বাবু ৰিয়ানে লিখিছে অখিল গগৈ আন এগৰাকীয়ে লিখিছে লুৰিণজ্যোতি গগৈ পুনৰবাৰ গৌৰৱ গগৈ নামো আমি যথেষ্ট দেখা পাইছো ৰাজু শৰ্মাই লিখিছে সৰ্বানন্দ সোণোৱাল বিপন বাপদনে অৱশ্যে ৰমাকান্ত দেউৰীৰ নাম লিখিছে জোনাকী শৰ্মাই লিখিছে হিমন্ত বিশ্ব শৰ্মা আন এগৰাকীয়ে লিখিছে বদৰুদ্দিন আজমল ৰিয়াজুলে লিখিছে বদৰুদ্দিন আজমল পাৰ্থ বৰাই লিখিছে হিমন্ত বিশ্ব শৰ্মা অমৃত দাসে লিখিছে সৰ্বানন্দ সোণোৱাল গৌতম নাথে লিখিছে সৰ্বানন্দ সোণোৱাল জিতু তাপাই লিখিছে গৌৰৱ গগৈ বদৰুদ্দিন আজমলৰ নাম উল্লেখ কৰিছে উদ্দাউল ইছলামে ছফিকুল ইছলামে লিখিছে বদৰুদ্দিন আজমল ৰাহমত আলীয়ে লিখিছে বদৰুদ্দিন আজমল জাকিৰ হুছেইনে লিখিছে গৌৰৱ গগৈ সৈফুল ইছলামে লিখিছে বদৰুদ্দিন আজমল পংকজ কুমাৰে লিখিছে হিমন্ত বিশ্ব শৰ্মা ভৰত চন্দ্ৰ বৰাই লিখিছে গৌৰৱ গগৈ নাইবা প্ৰদ্যুৎ বৰদলৈ মেলতাব হুছেইনে লিখিছে বদৰুদ্দিন আজমল চৰণ দাসে লিখিছে সৰ্বানন্দ সোণোৱাল লুৰিণজ্যোতি গগৈৰ নাম লিখিছে নৱন্দ ৰয়ে বদৰুদ্দিন আজমলৰ নামো এই মুহূৰ্তত আহিছে ধাৰাবাহিকভাৱে কমেণ্ট আহি আছে আমি আনটো প্লেটফৰ্মত আপোনালোকক কমেণ্ট দেখুৱাইছো যথেষ্ট কমেণ্ট ইয়াতো আহিছে গৌৰৱ গগৈৰ নাম যথেষ্ট আহিছে সৰ্বানন্দ সোণোৱালৰ নাম আহিছে হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিছে গতিকে এয়া চাওক বদৰুদ্দিন আজমল পুনৰবাৰ বদৰুদ্দিন আজমল চৈবুৰে লিখিছে বদৰুদ্দিন আজমল মহিদুলে লিখিছে বদৰুদ্দিন আজমল জয়ন্তই লিখিছে গৌৰৱ গগৈ ইমদাদুল্লাহ লিখিছে সৰ্বানন্দ সোণোৱাল আন এগৰাকীয়ে লিখিছে বদৰুদ্দিন আজমল মহিদুল ইছলামে লিখিছে বদৰুদ্দিন আজমল গোলাপে লিখিছে গৌৰৱ গগৈ ফাৰুকে লিখিছে গৌৰৱ গগৈ আব্দুল হামিদে লিখিছে গৌৰৱ গগৈ
সাদ্দাম আলীয়ে লিখিছে গৌৰৱ গগৈ আমি পুনৰবাৰ আপোনালোকক এই প্লেটফৰ্মলৈ লৈ আহিছোঁ আৰু ইয়াত আমি আপোনালোকক দেখুৱাইছোঁ দুলু দেৱালে লিখিছে এই মুহূৰ্তত গৌৰৱ গগৈ দুলাল গগৈ লিখিছে সৰ্বানন্দ সোণোৱাল আমন শৰ্মাই লিখিছে হিমন্ত বিশ্ব শৰ্মা মকবুল হকে লিখিছে গৌৰৱ গগৈ ৰীতামণি বৰ্মনে লিখিছে লুৰিণজ্যোতি গগৈ আন এগৰাকীয়ে লিখিছে বদৰুদ্দিন আজমল পাপু কলিতাই লিখিছে সৰ্বানন্দ সোণোৱাল তাৰ লগতে গীতাঞ্জলিয়ে লিখিছে লুৰিণজ্যোতি গগৈ ফেৰডুছে লিখিছে গৌৰৱ গগৈ লফতুৰ ৰহমানে লিখিছে গৌৰৱ গগৈ ভাৰ্গৱ উপাধ্যায় লিখিছে সৰ্বানন্দ সোণোৱাল তৈবুৰ ৰহমানে লিখিছে চিৰাজউদ্দিন আজমল আন এটা নতুন নাম পাইছোঁ বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজউদ্দিন আজমলৰ নামো এই মুহূৰ্তত লৈছে আজিজুৰ ৰহমানে লিখিছে গৌৰৱ গগৈ ত্ৰিদীপ বৈশ্যই লিখিছে সৰ্বানন্দ সোণোৱাল আজিজুৰ ৰহমানে কৈছে হিমন্ত বিশ্ব শৰ্মা চাইনুল ইছলামে কৈছে গৌৰৱ গগৈ অজিত ছেত্ৰীয়ে কৈছে গৌৰৱ গগৈ ৰুবি গগৈয়ে কৈছে সৰ্বানন্দ সোণোৱাল অঞ্জনা ডেকাই কৈছে সৰ্বানন্দ সোণোৱাল আন এগৰাকীয়ে লিখিছে বদৰুদ্দিন আজমল আমিনুল ইছলামে কৈছে বদৰুদ্দিন আজমল মহেশ দাসে কৈছে সৰ্বানন্দ সোণোৱাল ইমৰান খানে কৈছে বদৰুদ্দিন আজমল ৰফিকুল ইছলামে কৈছে গৌৰৱ গগৈ আৰু আজমল ৰিয়া সোণোৱালে কৈছে সৰ্বানন্দ সোণোৱাল উমশিলা ৰহমানে কৈছে হিমন্ত বিশ্ব শৰ্মা খায়াতে কৈছে বদৰুদ্দিন আজমল আয়ুবে কৈছে গৌৰৱ গগৈ খনিন কলিতাই কৈছে সৰ্বানন্দ সোণোৱাল ৰকিবুল হকে কৈছে গৌৰৱ গগৈ চাহানুৰ চৌধুৰীয়ে কৈছে বদৰুদ্দিন আজমল গুলজাৰে কৈছে গৌৰৱ গগৈ দীপক নাথে কৈছে লুৰিণজ্যোতি গগৈ দীপজ্যোতি বৰুৱাই কৈছে লুৰিণজ্যোতি গগৈ নাইবা অখিল গগৈ আব্দুল কালামে কৈছে গৌৰৱ গগৈ চাইনুল আহমেদে কৈছে বদৰুদ্দিন আজমল ৰাইবুল আলীয়ে কৈছে বদৰুদ্দিন আজমল সিদ্দিক আলীয়ে কৈছে গৌৰৱ গগৈ জান বৰাই কৈছে সৰ্বানন্দ সোণোৱাল ফেৰডুছে কৈছে ৰকিবুল হুছেইন আনহাতে পুলক পলে কৈছে সৰ্বানন্দ সোণোৱাল আন এগৰাকীয়ে উল্লেখ কৰিছে গৌৰৱ গগৈ ৰঞ্জিত দাসৰ নামো এই মুহূৰ্তত আহিছে গৌৰৱ গগৈ নাম আহিছে লুৰিণজ্যোতি গগৈ নাম এই মুহূৰ্তত আহিছে আমিনুল ইছলামৰ নামো এই মুহূৰ্তত আহিছে গতিকে ধাৰাবাহিকভাৱে নাম আমি আপোনালোকক দুয়োটা প্লেটফৰ্মত দেখুৱাই আছোঁ আৰু জনতাই তেওঁলোকে কাক ভাল পায় বা কাক মুখ্যমন্ত্ৰীৰ প্ৰিয় প্ৰাৰ্থী তাৰ কমেণ্ট ধাৰাবাহিকভাৱে দুয়োটা প্লেটফৰ্মত ঋতুস্মিন এই মুহূৰ্তত লাইভত জনাই আছে আৰু তেওঁলোকৰ কমেণ্ট আমি যিমান পাৰোঁ পঢ়িবলৈ চেষ্টা কৰি আছোঁ আমি পুনৰবাৰ আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম যে ধাৰাবাহিকভাৱে এই মুহূৰ্তত এই কমেণ্ট আহি আছে আৰু যিমান পাৰো আমি দেখুৱাইছো যে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ চিৰাজউদ্দিন আজমল বদৰুদ্দিন আজমল অখিল গগৈ এইদৰে বিভিন্ন নাম এই মুহূৰ্তত আহি থকা পৰিলক্ষিত হৈছে ঋতুস্মিন এই মুহূৰ্তত বিভিন্ন নাম আহিছে আৰু আপোনালোকে মন্তব্য কৰক এই মুহূৰ্তত বদৰুদ্দিন আজমল আজি যথেষ্ট আগুৱাই গৈছে এই সম্পৰ্কে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আমি কিছু সময় পিছতে হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিম যে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব নি তাৰ উত্তৰ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই দিছে বদৰুদ্দিন আজমলে অৱশ্যে বাৰেপতি কৈ আছে তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজা নাই অৱশ্যে তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচৰা অনুৰাগীসকলক তেওঁক ধন্যবাদ জনাইছে আৰু তেওঁৰ ADF কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছে এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে আজি নৱম দিনত কিন্তু লুৰিণজ্যোতি গগৈ অখিল গগৈতকৈ আগবাঢ়ি গৈছে এই মুহূৰ্তত প্ৰথমটো আমি খবৰ দিছোঁ যে লুৰিণজ্যোতি গগৈ আজি যথেষ্ট সমৰ্থন লাভ কৰিছে লুৰিণজ্যোতি গগৈ আজি আগবাঢ়ি গৈছে আৰু লুৰিণজ্যোতি গগৈ আজি অখিল গগৈতকৈ আগবাঢ়ি গৈছে এই মুহূৰ্তত এই দৌৰৰ পৰা ক্ৰমান্বয়ে বাদ পৰি গৈছে ৰঞ্জিত দাস ৰিপুণ বৰা অতুল বৰা লৈ অৱশ্যে বিভিন্নজনৰ নাম আহি আছে আজি বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজউদ্দিন আহমেদৰ নামো আমি পাইছোঁ হাগ্ৰামা মহিলাৰ নাম লৈছে প্ৰমোদ বড়োৰ নাম লৈছে ইউজি ব্ৰহ্মৰ নাম লৈছে ভূপেন বৰাৰ নাম লৈছে ইয়াৰ উপৰিও শইকীয়াৰ নাম লৈছে ৰকিবুল হুছেইনৰ নাম লৈছে আপোনাৰ যদি প্ৰিয় নেতা আছে আপুনিও যদি অন্যান্য কাৰোবাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে কেতিয়াবা ভাবিব পাৰে তেওঁৰ নামো আপোনালোকে উল্লেখ কৰিব পাৰে কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে যে বদৰুদ্দিন আজমল আজিও লিড কৰি বদৰুদ্দিন আজমল আগবাঢ়ি আছে বদৰুদ্দিনৰ যিখন অনুৰাগী আছে তেওঁলোক হয়তো যথেষ্ট এই ক্ষেত্ৰত এক্টিভ আৰু সেইবাবে তেওঁৰ নাম হয়তো যথেষ্ট আহিছে আৰু বদৰুদ্দিন আজমলৰ নাম আহিছে কেনেকৈ ইয়াক লৈ যথেষ্ট বিতৰ্ক সৃষ্টি হৈছিল বহুতে আমাক প্ৰশ্ন কৰিছিল যে বদৰুদ্দিন আজমলৰ নাম কেনেকৈ আহিছে বদৰুদ্দিন আজমলৰ নাম কিয় আহিছে বদৰুদ্দিন আজমল কেনেকৈ অসমত এক নম্বৰ হ'ব পাৰে আমি এই তথ্য লৈ আহিছোঁ যিসকলে মন্তব্য কৰিছে আপুনি যদি আপোনাৰ প্ৰিয় নেতাগৰাকীক এক নম্বৰ কৰিব বিচাৰে তেন্তে তেওঁৰ নাম উল্লেখ কৰক এই মুহূৰ্তত বদৰুদ্দিন আজমলৰ অনুৰাগীসকলে বদৰুদ্দিন আজমলক আগুৱাই ৰাখিছে বদৰুদ্দিন আজমলক এক নম্বৰ আসনত ৰাখিছে প্ৰিয় অনুৰাগীসকলে আৰু সৰ্বানন্দ সোণোৱাল অনুৰাগীসকলেও সৰ্বানন্দ সোণোৱালক এই মুহূৰ্তত 2 বা 3য় স্থানত ৰাখিছে কিন্তু এই মুহূৰ্তত যি যুঁজখন আমি দেখিছোঁ এই যুঁজখন স্পষ্ট হৈ পৰিছে আৰু এই যুঁজখন মূলতঃ পোনপটীয়াকৈ চলিছে সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজত মিত্ৰজোঁটৰ সৰ্বানন্দ সোণোৱালৰ মহাজোঁটৰ বদৰুদ্দিন আজমল আৰু গৌৰৱ গগৈৰ মাজত এই যুঁজখন মুকলিকৈ চলিছে আৰু এই মুহূৰ্তত আমি এই খবৰ আপোনালোকক দি আহিছোঁ আৰু আজি আমি যিমান পাৰোঁ আপোনালোকৰ মন্তব্য পঢ়িবলৈ চেষ্টা কৰিছোঁ আমি কিছু সময় পিছত আজি কোন আগবাঢ়ি আছে দ্বিতীয়ত কোন তৃতীয়ত কোন সেয়া জনাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকৰ মন্তব্য দি থাকক আপোনালোকৰ মন্তব্য আমি লাইভত পঢ়িবলৈ চেষ্টা কৰিছোঁ আপোনালোকে কাৰো হেঁচাত আহি মন্তব্য নকৰিব কাৰো পৰোচনত আহি মন্তব্য নকৰিব আপোনালোকে অন্তৰৰ পৰা যাক বিচাৰে অন্তৰৰ পৰা যাক ভাল পায় আপোনাৰ প্ৰিয় প্ৰাৰ্থীগৰাকী বাছনি কৰক আমি সেই আবেদন প্ৰথম দিনৰ পৰা জনাই আছোঁ
প্ৰিয় প্ৰাৰ্থী আপোনাৰ কোন হ'ব পাৰে সেই আবেদন আপোনালোকে জনাওক আৰু সেই দৌৰত কোন আগবাঢ়ি আছে চাওক আৰু এই মুহূৰ্তত অতুল বৰা ৰিপুন বৰা ৰঞ্জিত দাস বদৰুদ্দিন আজমল লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়া ভূপেন বৰা ইউজি ব্ৰহ্ম প্ৰমোদ বড়ো হাগ্ৰামা মহিলাই সিৰাজউদ্দিন আহমেদ কাক আপোনালোকে বিচাৰে সেই নাম উল্লেখ কৰক আপোনালোকে দলৰ নাম উল্লেখ নকৰিব কেৱল প্ৰাৰ্থীৰ নাম উল্লেখ কৰক আৰু সেই নাম আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ আৰু বেছি সময় নাই অনুষ্ঠান শেষ কৰিবলৈ আপোনাৰ প্ৰিয় নেতাগৰাকীক যদি আজিও আপোনালোকে 1 নম্বৰ আসনত ৰাখিব বিচাৰে আৰু এইটো আমি বাৰে প্ৰতি এই কথাষাৰ কৈ আছোঁ যে এই অনুষ্ঠানটো ইতিমধ্যেই ৰাজনৈতিক মহলত খলকনি তুলিছে আমালৈ যথেষ্ট ৰাজনীতিবিদৰ ফোন আহিছে বিভিন্ন ৰাজনৈতিক নেতাৰ খবৰ ৰখা ৰাজনৈতিক বাতাবৰণৰ ওপৰত চকু ৰখা বিশেষজ্ঞসকলে আমাক ফোন কৰি সুধিছে যে এই ট্ৰেণ্ডটো কিয় সলনি হৈছে আৰু আমাৰ মাত্ৰ এটাই উত্তৰ আমি নাজানো আমি মন্তব্য যিসকল পাইছোঁ প্ৰায় আজিলৈকে 6 লাখৰ মন্তব্য আমি প্ৰায় 6 লাখ মন্তব্য পাইছোঁ সেই মন্তব্যত আমি যিটো ট্ৰেণ্ডিং দেখিছোঁ সেই ট্ৰেণ্ডিং আমি এই মুহূৰ্তত লৈ আহিছোঁ আৰু সেই ট্ৰেণ্ডিঙত বদৰুদ্দিন আজমল যদি আগবাঢ়ি আছে আমি কোনো ক্ষেত্ৰতে সলাব নোৱাৰোঁ আমি ক'বই লাগিব যে বদৰুদ্দিন আজমল আগবাঢ়ি আছে কোনোবাই বেয়া পালেও আমি এই কথা ক'ব লাগিব যে বদৰুদ্দিন আজমলৰ অনুৰাগীৰ সংখ্যা বেছি কোনোবাই আপত্তি দৰ্শালেও আমি ক'ব লাগিব যে এই অনুষ্ঠানত বদৰুদ্দিন আজমলৰ যিসকল অনুৰাগী আছে তেওঁলোকে যথেষ্ট হাৰত বদৰুদ্দিন আজমলক বিচাৰিছে আৰু সেইবাবে ট্ৰেণ্ডিঙত 1 নম্বৰ হৈ আছে জ্যোতিদীপ আমি পুনৰবাৰ মন্তব্য দেখুৱাইছোঁ MH লিখিছে বদৰুদ্দিন আজমল অভিজিত গগৈ লিখিছে লুৰিণজ্যোতি গগৈ মকবুৰ হুছেইনে লিখিছে ৰকিবুল হুছেইন মাদুৰ ৰহমানে লিখিছে বদৰুদ্দিন আজমল আব্দুল মুনাফে লিখিছে গৌৰৱ গগৈ সৈয়দ আহমেদে লিখিছে বদৰুদ্দিন আজমল পৰশমণি শৰ্মাই লিখিছে সৰ্বানন্দ সোণোৱাল মহিবুল আহমেদে লিখিছে বদৰুদ্দিন আজমল বস্তিমে লিখিছে হিমন্ত বিশ্ব শৰ্মা আমিৰুদ্দিনে লিখিছে বদৰুদ্দিন আজমল দিলবাৰ খানে লিখিছে বদৰুদ্দিন আজমল নুৰুল আমিনে লিখিছে সৰ্বানন্দ সোণোৱাল আন এগৰাকীয়ে লিখিছে বদৰুদ্দিন আজমল শহীদুল আলীয়ে লিখিছে বদৰুদ্দিন আজমল পাৰুল চৰকাৰে লিখিছে সৰ্বানন্দ সোণোৱাল নসীম আবেদে লিখিছে গৌৰৱ গগৈ ইমৰান নজৰে লিখিছে বদৰুদ্দিন আজমল আহাদ চৌধুৰীয়ে লিখিছে বদৰুদ্দিন আজমল আন এগৰাকীয়ে লিখিছে ৰূপজ্যোতি কুৰ্মীৰ নামো লিখিছোঁ দেৱব্ৰত শইকীয়াৰ নাম এই মুহূৰ্তত আমি দেখিছোঁ হুছেইন আহমেদে লিখিছে বদৰুদ্দিন আজমল নাইবা গৌৰৱ গগৈ বাসু বৰাই লিখিছে ৰিপুন বৰা ৰমেনদাৰ বৰ্মনে লিখিছে সৰ্বানন্দ সোণোৱাল মৃদুল নাথে লিখিছে সৰ্বানন্দ সোণোৱাল হাইদৰৰ মতে গৌৰৱ গগৈ গুলজাৰ হুছেইনৰ মতে বদৰুদ্দিন আজমল জায়ান শেখৰ মতে অখিল গগৈ আব্দুল্লাহ চৌধুৰীৰ মতে বদৰুদ্দিন আজমল ইমৰান হুছেইনৰ মতে বদৰুদ্দিন আজমল অমূল্য মুদৈৰ মতে সৰ্বানন্দ সোণোৱাল জায়ান শেখৰ মতে অখিল গগৈ ৰাজীৱ দাসৰ মতে গৌৰৱ গগৈ ধৰম ৰয়ৰ মতে সৰ্বানন্দ সোণোৱাল জয়ন শেখৰ মতে লুৰিণজ্যোতি গগৈ সাহেল চৌধুৰীৰ মতে বদৰুদ্দিন আজমল শফিকুৰ ৰহমানৰ মতে বদৰুদ্দিন আজমল ৰূপচান আলীৰ মতে বদৰুদ্দিন আজমল সিংসানায়ৰ মতে ভূপেন বৰা হাফিজুৰ ৰহমানৰ মতে বদৰুদ্দিন আজমল নিজামুদ্দিন নিয়ামৰ মতে বদৰুদ্দিন আজমল সাইফুল ইছলামৰ মতে বদৰুদ্দিন আজমল আছফিকুল হকৰ মতে বদৰুদ্দিন আজমল প্ৰাঞ্জল কলিতাৰ মতে সৰ্বানন্দ সোণোৱাল বিকি চৰকাৰৰ মতে বদৰুদ্দিন আজমল মায়ুশ্ৰী সোণোৱালৰ মতে হিমন্ত বিশ্ব শৰ্মা আব্দুল্লাহ চৌধুৰীৰ মতে বদৰুদ্দিন আজমল কেডি নাথৰ মতে সৰ্বানন্দ সোণোৱাল খালিলুৰ ৰহমানৰ মতে গৌৰৱ গগৈ ধনেশ্বৰ এলৰ মতে হিমন্ত বিশ্ব শৰ্মা জাকিৰ হুছেইনৰ মতে লুৰিণজ্যোতি গগৈ কাহিৰ টপাদাৰৰ মতে গৌৰৱ গগৈৰ নামো গুলজাৰ চৌধুৰীয়ে উল্লেখ কৰিছে প্ৰাঞ্জল কোচৰ মতে অখিল গগৈ আনিশা তাছিনৰ মতে বদৰুদ্দিন আজমল জাহিৰ শেখৰ মতে অখিল গগৈ নাইবা লুৰিণজ্যোতি গগৈ সাবিৰ আহমেদৰ মতে বদৰুদ্দিন আজমল ফখৰুল ইছলামৰ মতে গৌৰৱ গগৈ সঞ্জয় কুমাৰৰ মতে সৰ্বানন্দ সোণোৱাল ইমৰান খানৰ মতে বদৰুদ্দিন আজমল মেহবুব আলমৰ মতে গৌৰৱ গগৈ আবু উদ্দিনৰ মতে বদৰুদ্দিন আজমল বিদুৰ কলিতাৰ মতে সৰ্বানন্দ সোণোৱাল ৰামচন্দ্ৰ শইকীয়াৰ সৰ্বানন্দ সোণোৱাল আন এগৰাকীৰ মতে আজমল নাগৰিছ পাৰবিনৰ মতে বদৰুদ্দিন আজমল ডি দলবাতৰ মতে লুৰিণজ্যোতি গগৈ ৰেয়াজুলৰ মতে গৌৰৱ গগৈ যোগানন্দ ফুকনৰ মতে সৰ্বানন্দ সোণোৱাল আহমেদ চাবিৰৰ মতে আজমল ইমৰান হুছেইনৰ মতে আজমল জয়নাল আবদিনৰ মতে আজমল জাহিৰুল ইছলামৰ মতে আজমল অংকুৰ কোঁৱৰৰ মতে অখিল গগৈ ফেৰদৌছৰ মতে ৰূপজ্যোতি কুৰ্মী ইছবাবুল আহমদৰ মতে আজমল মিৰাজৰ মতে আজমল চম্পা চৌধুৰীৰ মতে সৰ্বানন্দ সোণোৱাল বদৰুল হকৰ মতে আজমল হিমন্ত বিশ্ব শৰ্মাৰ নাম লিখিছে সঞ্জয় কন্দাৰ গণেশ দাসৰ মতে গৌৰৱ গগৈ আব্দুল আঞ্জুমৰ মতে গৌৰৱ গগৈ নাইবা ৰকিবুল হুছেইনৰ নাম উল্লেখ কৰিছে সুমন শৰ্মাৰ মতে লুৰিণজ্যোতি গগৈ পিংকি চেতিয়াৰ মতে লুৰিণজ্যোতি গগৈ নিজামুদ্দিনৰ মতে বদৰুদ্দিন আজমল তাৰা মিয়াৰ মতে বদৰুদ্দিন আজমল তাৰ লগতে প্ৰাঞ্জল কলিতাৰ মতে সৰ্বানন্দ সোণোৱাল নৰেন তাছাৰ মতে গৌৰৱ গগৈ মিতাউল আলীৰ মতে বদৰুদ্দিন আজমল নেমাজ উদ্দিনৰ মতে বদৰুদ্দিন আজমল লুৰিণজ্যোতি গগৈ নামো আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নামো আহিছোঁ অৰগজ্যোতি দত্তৰ মতে সৰ্বানন্দ সোণোৱাল জাহিৰুল ইছলামৰ মতে বদৰুদ্দিন আজমল MHৰ মতে বদৰুদ্দিন আজমল মিৰাজুল ইছলামৰ মতে সৰ্বানন্দ সোণোৱাল নুৰুল আমিনৰ মতে বদৰুদ্দিন আজমল ফেৰদৌছৰ মতে গৌৰৱ গগৈ নাইবা ৰিপুন বৰা ধাৰাবাহিকভাৱে এই মুহূৰ্ততো কমেণ্ট জনাই আছে আমি টাইমেট অসমত দিছোঁ চাও অন্তিমৰ মতে অখিল গগৈ আশ্ৰাফুলৰ মতে আজমল মহিদুলৰ মতে আজমল মুকছিদৰ মতে গৌৰৱ গগৈ ইনামুলৰ মতে গৌৰৱ গগৈ চাহিনৰ মতে আজমল গৌৰৱ গগৈ আজমল হিমন্ত বিশ্ব শৰ্মা বদৰুদ্দিন আজমল এইদৰে কমেণ্ট অহা পৰিলক্ষিত হৈছে ধাৰাবাহিকভাৱে এই মুহূৰ্তত এইদৰে কমেণ্ট আহি আছে এজনে লিখিছে সৰ্বানন্দ সোণোৱাল এজনে লিখিছে বদৰুদ্দিন আজমল মিৰাজুল ইছলামে লিখিছে সৰ্বানন্দ সোণোৱাল গতিকে ধাৰাবাহিকভাৱে কমেণ্ট আহি আছে আৰু এই কমেণ্ট
ট্ৰেণ্ডত দেখিবলৈ পোৱা গৈছে মৌলানা বদৰুদ্দিন আজমল আজিও ট্ৰেণ্ডত হৈ আছে কিন্তু সৰ্বানন্দ সোণোৱালৰ নামো যথেষ্ট আহিছে গৌৰৱ গগৈৰ নাম যথেষ্ট আহিছে লুৰিণজ্যোতি গগৈৰ নাম হঠাৎ বৃদ্ধি পাইছে লুৰিণজ্যোতি গগৈকো তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থী হিচাপে উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নামো এই মুহূৰ্তত উল্লেখ কৰিছে গতিকে এই প্ৰেক্ষাপটত 4ৰ পৰা এতিয়া 5 গৰাকীৰ মাজত প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে মৌলানা বদৰুদ্দিন আজমল সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিণজ্যোতি গগৈ শেহতীয়াকৈ ইয়াত এণ্ট্ৰি মাৰিছে আৰু তেখেতৰ নামো আমি যথেষ্ট লাইভত দেখিবলৈ পাইছো ঋতুস্মিন হয় আৰু আজি এই মুহূৰ্তত আমাৰ হাতত প্ৰথমটো ফলাফল আহিছে আজিও ট্ৰেণ্ডিঙত আছে মৌলানা বদৰুদ্দিন আজমল এয়া কোনো নতুন কথা হৈ থকা নাই বা আচৰিত হ'বলগীয়া কথা নহয় যে বদৰুদ্দিন আজমল আজিও আমাৰ যিসকলে মন্তব্য দিছে তাৰ শীৰ্ষত আছে বদৰুদ্দিন আজমল আজি বদৰুদ্দিন আজমল 1 নম্বৰত আছে আৰু এই 6 লাখ মন্তব্য যি আহিছে সেই 6 লাখ মন্তব্য যদি আমি এভাৰেজ চাওঁ খুব কম ভোটৰ ব্যৱধানত দ্বিতীয় স্থান দখল কৰিছে সৰ্বানন্দ সোণোৱালে তৃতীয় গৌৰৱ গগৈ গৌৰৱ সৰ্বানন্দ সোণোৱালৰ মাজত বেছি ব্যৱধান নাই আৰু চতুৰ্থত আছে হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আজি লুৰিণজ্যোতি গগৈ যথেষ্ট ট্ৰেণ্ডিঙত আহিছে অখিল গগৈতকৈ আগুৱাই আছে লুৰিণজ্যোতি গগৈ আৰু বাকীসকল এই ৰেচৰ পৰা আঁতৰি গৈছে আপোনালোকে আপোনাৰ প্ৰিয় নেতাগৰাকীক মন্তব্য দিব পাৰে 24 ঘণ্টালৈকে আপোনালোকে মন্তব্য দিব পাৰে কাইলৈও নিশা 8 বজালৈকে আপোনালোকে এই অনুষ্ঠানৰ মন্তব্য দিব পাৰে এই অনুষ্ঠান টাইম 8 আৰু টাইম 8 অসম দুটাকৈ চেনেলত পোনপটীয়া সম্প্ৰচাৰ হৈ আহিছে চেনেল টাইম 8 আৰু চেনেল টাইম 8 অসমত পোনপটীয়া সম্প্ৰচাৰ চলি আছে আপোনালোকে মন্তব্য কৰক কাইলৈ আমি একে সময়ত পুনৰ আহিম আৰু আপোনালোকক লৈ আহিম যে কালি প্ৰথম ট্ৰেণ্ডিঙত কোন আছে কিন্তু এষাৰ কথা আমি যাবৰ পৰত কৈ যাওঁ যে অনুষ্ঠানটোত যোনে মন্তব্য দিছে যিসকলে মন্তব্য দিছে সেই মন্তব্যৰ ওপৰত ভিত্তি কৰিহে আমি এটা আসন তেওঁলোকক দিছোঁ ইয়াত বদৰুদ্দিন আজমল কিয় 1 নম্বৰ হৈছে সেই প্ৰশ্ন আপোনালোকে আমাক নকৰিব সেই প্ৰশ্ন বদৰুদ্দিন আজমলক ভাল পোৱা অনুৰাগীসকলক কৰক যে বদৰুদ্দিন আজমলক কিয় তেওঁলোকে ভাল পায় কাইলৈ পুনৰ আমি একে সময় লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি